यच्छुराय तेजो वरमृडं यथा विनिमयो यत्प्रतिष्ठत्रोमि च धन्नास्यना सदा निरस्तकहृतं सत्यं परं धीमहि धर्ममुक्तिचातौत्तवावस्तु परमो निमच्च चरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुनिकृते किं वा परमेश्वरः चैतन्यो हिरण्यवर्चतेयतटिटिवे शुशुभे तत्क्षणा निगमाकल्पतरुगलितं फलं शुकमुखमितद्रवसंयुतं पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। ভাগৱতৰ প্ৰথম স্কন্ধৰ যোৱাভাগী পাঠৰ আমি জোৰ পৰা ৰৈ গৈছে। আজি তাৰ পৰাই পুনৰ আৰম্ভ কৰিব বিচাৰিছোঁ। হাতীহী হামামি নীলম তুমি হেন ভকতক ভাগ্যে পাই লো সংগ যত স্বর্গ সুখিত মুখ ভকতৰ সংগৰ পতুন হিতুলা আকাশে সঞ্চলে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে তৰহলৈ আয়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তেওঁৰ পিয়াই আমি কৰো কৰ্ম যত এটাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়াই কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁকে জাগ যোগ যজ্ঞ কৰি দুখ পাই লো মাত্ৰ
বেকহিও মহা ভাগ কৃষ্ণ কথাই তুমি ততপ ঋষাদ হুনুভূত হুক পৰি ক্ষিতৰ যাৰ ঘোৰা চলে আতি আকাশ পথে সসাগৰা পৃথিৱী যি নীলায়ে জম্বুদ্বীপপতি পৰি ক্ষিতম হাবিত তৰুণ কালতে কেনে তেজিলা ভিত যেন খাতে পিঠি বীৰৰা যাজত কৃষ্ণ ভকত তেন্তে মহাভাগ এই হৰিস্মৰি জিমতে কো ৰিলাত নো ত্যাগ এ কহিও তাহাৰ জন্ম সুতম হে বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকুনা হি ভেদ হে দুইৰো কথা কৰে পাত কৰস্ক ধেদ হে এতেকে শুনিব আমি ভকত চৰিত্ৰ এই সে তাৰিবে এবে দুৰ্ঘোৰ কলিত এ দেৱৰ দুৰ্লভ মুনিম ভাগ এ কিমতে পাইলন্ত পৰি খিতে হে বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত সাত দিনে কইলে সিটো মহাভাগ
যেতিয়া আৰম্ভ কৰিছে, আমি যোৱাভাগি পাঠ আৰু পৰ্যালোচনাত আগবঢ়াইছিলোঁ জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি। দুবাৰ জয় বুলি ঘোষণা কৰিছে, কৃষ্ণ কৃপাময় বুলি কৈছে আৰু কৃষ্ণক মহেশ্বৰ বুলি কৈছে। ভাগৱতৰ প্ৰথম পদ জয় জয়কাৰ কৰি কাৰ? ভগৱান কৃষ্ণৰ। যিজন ঈশ্বৰৰ জয় জয়কাৰ কৰিলেহে জগত মংগলময় হয়, জীৱৰ আত্মশুদ্ধি হয়, ঈশ্বৰৰ স্বৰূপ উপলব্ধি হয় আৰু লগতে আকাশ বতাহ সকলো পুণ্যময় হয়। সেইজন ভগৱান কৃষ্ণৰ চৰণত কোটি কোটি প্ৰণাম জনাই এই ভাগৱত শাস্ত্ৰৰ পদ গুৰুজনাই আৰম্ভ কৰিছে আৰু এই ভাগৱতৰ প্ৰাৰম্ভ হৈছে এটি সংবাদেৰে। সেই সংবাদটিৰ শীৰ্ষ হ'ল সুত সৌন সংবাদ। ভাগৱত আৰম্ভ কৰিছে সুতৰ মুখপদ্মে। ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে গুৰু হিচাপে নিমন্ত্ৰণ কৰি আনিছে উকুলিন সুতক। কোনে আনিছে? বেদজ্ঞ ব্ৰাহ্মণসকলে, যিসকল বেদৰ কৰ্মকাণ্ডত পাৰ্গত আছিলে, যিসকলে বেদমন্ত্ৰৰ শুদ্ধ উচ্চাৰণ জানিছিলে, যিসকলে যজ্ঞ দান ব্ৰত আদি কৰ্মত অত্যন্ত নিপুণ আছিলে, সেইসকল বেদজ্ঞ ব্ৰাহ্মণ, সেই ব্ৰাহ্মণসকলে কলি আহি গ'ল বুলি, কলি মানে আটাইতকৈ ভয় লগা সময়, কলি মানে কোন মুহূৰ্তত কি ঘটিব পাৰে কোনো নিশ্চয়তা নথকা সময়। আনন্দেৰে যজ্ঞ কৰি যজ্ঞ পুৰুষৰ সেৱা আৰু আশীৰ্বাদ ল'বৰ কাৰণে সেইবাৰ ঋষিসকলে যজ্ঞ কৰা নাই। ঋষিসকলে যজ্ঞ কৰিছে কলিকিত পাপ তাপ এইবিলাকৰ পৰা তেওঁলোক যাতে ৰক্ষা পাব পাৰে। কিমান দিন যজ্ঞ কৰিলে? এদিন দুদিন নহয়, এমাহ দুমাহ নহয়, এবছৰ দুবছৰ নহয়, এযুগ দুযুগ নহয়, 100 বছৰ নহয়, কিমান বছৰ? সহস্ৰ বছৰ যজ্ঞ কৰিলে, 1000 বছৰ। আমাৰ মনুষ্যৰ বাৰু কলিকাতাত ইমান ধৈৰ্য আছেনে? কালি ভাগৱত শ্ৰৱণ কৰিবলৈ ভকত 50 জন হৈছিলে, আজি 20 জনহে হৈছে। আহিবলৈও অৱশ্যে সময় আছে, সেইটোক আমি অস্বীকাৰ কৰিব নোৱাৰো। কিন্তু এতিয়া মই ঘৰত 40 কাপ মানে চাহৰ কথা আপোনাৰ অংকটো আজি পুৰা হ'ব, আপুনি চাব বাৰু। আকৌ ফোন কৰি কৈছে ভকত 40 জন মান মানে বাৰু সংখ্যা যেতিয়া আপোনালোকে ধৰি দিছে, গতিকে সংখ্যাটো তেতিয়াহ'লে মিলিব লাগে। এই ঋষিসকলে 1000 বছৰ যজ্ঞ কৰি কলিৰ পাপ তাপ কণ্ডল এইবিলাকৰ পৰা তেওঁলোক ৰক্ষা পাব, তেওঁলোকৰ জীৱনৰ দুখ যান্ত্ৰণা কষ্ট একো নাথাকিব, এনে আশা মনত ৰাখি সহস্ৰ বছৰ বেদৰ কৰ্মমাৰ্গ প্ৰতিপালন কৰি তেওঁলোকে যজ্ঞ কৰিলে। তাৰ পৰা তেওঁলোকে যিটো বাস্তৱ দৃষ্টিৰে পালে সেই কথাটো জনালে। কি পালে? বোলে আমাৰ দাড়ি চুলিবিলাক চব ধূম্ৰ বৰ্ণৰ হৈ গ'ল, ধোঁৱা বৰ্ণৰ হ'ল দাড়ি চুলি। যদি 1000 বছৰ যজ্ঞকে কৰি থাকে, তেতিয়াহ'লে তাৰ দ্বাৰা দাড়ি চুলি ধোঁৱা বৰ্ণৰ নহয় কি হ'ব? যজ্ঞ কৰি কৰি থাকোঁতেই তেওঁলোকে শুনিবলৈ পালে এটা পৰম পবিত্ৰ বাণী। তেওঁলোকে বিশ্বাস কৰা নাছিল, তেওঁলোকে ভাবি পোৱা নাছিলে, চিন্তা কৰা নাছিলে। হঠাৎ তেওঁলোকে শুনিবলৈ পালে, বোলে কি? কেৱল মাত্ৰ 7 দিন।
কি হ'ল গংগাৰ পাৰত পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকে 7 দিন ভাগৱত ক'লে আৰু তৰুণ কালতে পৰীক্ষিতে কি কৰিলে মৃত্যুক আহ্বান জনালে অৰ্থাৎ যিজনৰ জীৱনৰ প্ৰতি মোহ মায়া একো নাথাকে সেইজনকে কোৱা হয় কি বুলি ব্ৰহ্মময় ঈশ্বৰ জ্ঞানৰ গৰাকী বুলি আমি যে কওঁ যে ব্ৰহ্মজ্ঞান লাভ হ'ল ব্ৰহ্মজ্ঞান কোনজনৰ লাভ হয় আত্মহত্যা কৰাৰ কথা আমি কোৱা নাই কিন্তু যিজন ভকতে মৃত্যুৰ সময়ত অত্যন্ত সুস্থিৰ হৈ ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি পৰিয়ালবৰ্গক কয় যে তহঁতৰ লগত মোৰ সম্বন্ধ এইটো মায়া কিন্তু এই অঞ্চলৰ ভকত বৈষ্ণৱৰ লগত মোৰ যিটো সম্বন্ধ এইটো ঈশ্বৰ সম্বন্ধ গতিকে তেনে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি তেওঁলোকৰ অকণমান আশীৰ্বাদৰ ভাগ লৈ মই মোৰ জীৱনৰ অন্তিম সময়খিনি সমাপ্ত কৰিব বিচাৰোঁ অৰ্থাৎ যেতিয়ালৈকে জীৱই ভকত বৈষ্ণৱৰ সংগ বাঞ্ছা নকৰিব তেতিয়ালৈকে জীৱৰ কেতিয়াও মুক্তি নহয় কাৰ সিদ্ধান্ত ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত সিদ্ধান্ত পৰীক্ষিতে অভিসম্পাত পোৱাৰ পাছত ত্যাগ কৰিছিল কি প্ৰথম তেওঁৰ শিৰৰ মুকুটটো যিটো মুকুট শিৰত থকাৰ কাৰণে সেই সোণৰ মুকুটে দিয়ে তেওঁ মন মগজু আৰু হৃদয় সমস্তখিনিলৈকে কলি প্ৰৱেশ হৈ গৈছিলে তাৰ পাছত তেওঁ ত্যাগ কৰিছিল কি তেওঁ পিন্ধি থকা ৰাজ আভৰণটো ভাওনাত বৰ ধুনীয়াকৈ দেখুওৱা হয় ঐ এইটো আমাক দেখুৱাইছে কি দেখুৱাইছে ঐ তোমাৰ মনত থকা ভোগ বিলাস আনন্দ উচ্চ আকাংক্ষা এইবিলাকেৰে সৈতে তুমি এজন নৃপতি ৰজা তুমি ৰজাৰ ভাৱেই দি আছা এই ৰাজসিক ভোগ বিলাসৰ তোমাৰ যিটো আভৰণ আছে এই আভৰণটোক তুমি সদায় প্ৰতিপালন কৰি থাকিবা কেতিয়ালৈকে যেতিয়ালৈকে তুমি ভগৱন্তৰ চৰণ ভকতৰ সং ভাগৱত শাস্ত্ৰ আৰু কৃষ্ণ কথা এই কথাৰ যেতিয়ালৈকে তুমি স্পৰ্শ নাপাবা পৰীক্ষিতে ঋষিৰ অভিসম্পাত পোৱাৰ পাছত ঘৰত আহি বহি মৌন হৈ তেওঁ আত্মভাৱনাত নিমগ্ন হৈ যে পাণ্ডৱৰ বংশৰ এই পৰীক্ষিতে আজিৰ দিনটোতনো কি কাম কৰিলো যিমানেই তেওঁ ভাবিবলৈ ল'লে সিমানেই তেওঁ কান্দিবলৈ ল'লে তেওঁ 2 চকুৰে কেৱল চকু পানী ববলৈ লৈছে হে ভগৱান হে দৈৱকীৰ নন্দন হে কৃষ্ণ পাণ্ডৱৰ বংশত তুমি ইমান ডাঙৰ অন্যায় কিয় কৰালা মই তোমাৰ চৰণ চিন্তা কৰিব লাগিছিল মই প্ৰজাবৎসল ৰজা হৈ সমস্ত প্ৰজাৰ সুখ দুখৰ সমভাগ ল'ব লাগিছিল মই কান্ধত ধনু লৈ এই ঘোঁৰাই টনা ৰথত উঠি মই দিনটো কিয় মৃগয়াৰ পাছত দৌৰিব লগা হ'ল সেয়াইতো মোৰ ভুল নহয় মই জল বিচাৰি নাপাই শুদ্ধ ঋষিৰ আশ্ৰম পালো ঋষি সাধনাত নিমগ্ন হৈ ঈশ্বৰ ভাৱনাত নিমগ্ন হৈ আছিল মই ঋষিক দেখি ভগৱত মূৰ্তি বুলি নাভাবিলো মই ঋষিক কটুবাক্য প্ৰয়োগ কৰিলো এই কটুবাক্য প্ৰয়োগৰ দ্বাৰা মোৰ মন আৰু প্ৰাণ হৃদয় সমস্তবিলাক অপবিত্ৰ হ'ল এই অপবিত্ৰতাৰ গোটেই সম্পত্তিখিনি মই একাকাৰ কৰি মই ঋষিজনৰ গলত এটা মৰা সাপ মেৰিয়াই দিলো মই কৰা পাপৰ পৰিমাণখিনি তুমি কিয় বঢ়াই গলা সিমানেই নাছিল মই ৰজা হৈও ঋষিক সেৱা নকৰি ঋষিক অপদস্থ কৰি ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই কোনো দ্বিধা অনুভৱ নকৰাকে কোনো চিন্তা নকৰাকে মই আহি আকৌ ৰাজ হাউলি পাই গলোহি তুমি মোক কিয় ইমান অবিবেচক কৰিলা কিয় কৰিলে তেনেকুৱা কলি আহি আছে কলিৰ শক্তি সেয়া পৰীক্ষিতৰ শক্তি নহয় কলি কাল এই কালক কেতিয়াও কোনেও বাধা দি ৰাখিব নোৱাৰে
সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আচল সত্যটো দেখুৱাইছে। কি সত্য দেখুৱাইছে? তুমি কলিৰ প্ৰজা হৈ জন্ম ললা, কলিকিত যিমান পাপ আছে সমস্তবিলাকে তোমাক চাৰিওফালৰ পৰা বেৰি আছে। এই কলিকিত পাপবিলাকৰ পৰা তুমি উদ্ধাৰ হ'বৰ কাৰণে বেলেগে ভাগৱত কীৰ্তন শ্ৰৱণ কৰিলে নহ'ব। ভকতৰ সংগত তুমি নিজেই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। নহ'লে কি হ'ব? গৃহবিলাক সাপৰ গাঁতৰ নিচিনা হ'ব। প্ৰত্যেকজন সদস্যই ক্ৰোধী হ'ব, জেদী হ'ব। পিতৃৰ বাক্য পুত্ৰই নেমানিব, ভাৰ্যাই স্বামীৰ কথা নুশুনিব। কিয়? বতাহ প্ৰদূষিত হৈ গৈছে কলিকিত মলৰ দ্বাৰা। এই বতাহটোক যদি কেনেবাকে হৰিৰ গুণ কীৰ্তন যশ আৰু লীলাৰ উপাসনাৰে শুদ্ধ আৰু পবিত্ৰ কৰি লোৱা নহয়, তেতিয়াহ'লে অনাবৃষ্টি হ'ব। কৃষকে বাৰীত বৰষুণৰ কাৰণে ৰৈ থাকিব লাগিব। হৈছেনে নাই সেইখিনি? নহ'লে কি হ'ব? অতিবৃষ্টি হ'ব। বৰষুণ ইমান হ'ব যে খেতি বাতি কৰিব নোৱাৰা হ'ব। এই বায়ুৰ ভাৰসাম্যতা কিহে কৰিব পাৰে? শব্দব্ৰহ্ম। এই শব্দব্ৰহ্মৰ শুদ্ধতা আৰু পবিত্ৰতা ভগৱন্ত কৃষ্ণ কালকো অতিক্ৰম কৰি কালাতীত হৈ, গুণকো অতিক্ৰম কৰি গুণাতীত হৈ তেওঁ নিৰ্গুণ নাম বস্তু গুণ যশ আৰু লীলাৰ তত্ত্ব জগত উদ্ধাৰৰ কাৰণে, জীৱ উদ্ধাৰৰ কাৰণে এই ভাগৱত শাস্ত্ৰ ৰূপত, গীতা শাস্ত্ৰ ৰূপত তেওঁ কি কৰিছে? প্ৰচাৰ কৰিছে। পাণ্ডৱৰ নাতি পৰীক্ষিত এক প্ৰতীক। এই প্ৰতীক পৰীক্ষিতৰ লগত থকা মুকুটটো আমি জন্মতে পিন্ধি আহিছো, বুজিব লাগিব। পৰীক্ষিতে পিন্ধি থকা নিপতিৰূপী ৰজাৰ যিটো আভৰণ, আমাৰ ভোগবিলাক আৰু আনন্দৰ আভৰণটো আমি সদায় জিলিকাই পিন্ধি ৰাখিছো, আমি বুজিব লাগিব। সেইটো কাৰণে পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিবৰ সময়ত প্ৰথম খুলিলে মুকুট, দ্বিতীয়তে খুলিলে ৰাজ আভৰণ, তৃতীয়তে ত্যাগ কৰিলে তেওঁ কি? গৃহাশ্ৰম। গৃহাশ্ৰম ত্যাগ কৰি তেওঁ কলৈ গ'ল? গংগাৰ পাৰলৈ গ'ল। এই নামঘৰেই হ'ল গংগাৰ পাৰ। ইয়াত গোবিন্দৰ নিৰ্গুণ মূৰ্তি আছে, গোবিন্দৰ চৰণ পদ্মত ধূপ বন্তি জ্বলি আছে, আৰু প্ৰত্যেকেই যি স্থানলৈ চাই সদায় সেৱা আৰু উপাসনা কৰে। ভক্তি মাতাৰ প্ৰবাহ ইয়াত সদায় বৈ আছে। সেইটো কাৰণে আমি গংগাৰ পাৰ বিচাৰি এতিয়া সৌ গংগা নদীৰ পাৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভকত বৈষ্ণৱ সমস্তকে একত্ৰ কৰি গুৰুৰ সিংহাসন প্ৰতিষ্ঠা কৰি ভগৱত মূৰ্তি প্ৰতিষ্ঠা কৰি ঈশ্বৰ উপাসনাৰ কাৰণে আমাক যি শুদ্ধ ধাম ৰচনা কৰি দিছে, এয়াই হ'ল ভক্তিৰ গংগাৰ পাৰ। এই গংগাৰ পাৰলৈ যেতিয়া আমি আহো, তেতিয়াহ'লে আমি ৰাজসিক পোছাক পিন্ধি কেতিয়াও নাহোঁ, সদায় 3 বস্ত্ৰলৈ আহোঁ। কিয়? আমি পোছাকবিলাক, আমাৰ যিবিলাক ভোগবিলাক আনন্দৰ পোছাক, এইবিলাক আমি গৃহত এৰি থৈ আহোঁ। এইটো কাৰণে নামঘৰৰ সন্মুখত এটা সুন্দৰ বাটচৰা প্ৰতিষ্ঠা কৰা হৈছে। এই বাটচৰাই আমাক কি কৰে? আমাক আত্মসংগমৰ সুযোগ দিয়ে, আমাক নিজক শুদ্ধ আৰু পবিত্ৰ হোৱাৰ এটা চান্স দিয়ে, এটা সুবিধা দিয়ে। সেইটো কাৰণে আমি বাটচৰাতে আমাৰ পিন্ধি অহা চেণ্ডেল, জোতা, কিবা কিবি সমস্তখিনি তাতে আমি এৰি থৈ আহিব লাগে। অৰ্থাৎ আমাৰ গৃহধামত থকা অপবিত্ৰতাবিলাক, সংসাৰৰ বন্ধনবিলাক, দুশ্চিন্তাৰ ভাৱনাবিলাক ভগৱন্তৰ চৰণৰ ওচৰলৈ আমি অহাৰ লগে লগেই আমি বাটচৰাতেই সেইবিলাক ত্যাগ কৰি আমি শীৰ্ণত কৰি ভগৱন্তৰ চৰণত সেৱা জনাই আমাৰ কায় বাক্য আৰু মন আমি শুদ্ধ কৰি আমি এই গৃহধামত আমি সদায় প্ৰৱেশ হ'ব লাগে। সেইটো কাৰণে নামঘৰত উচ্চ স্বৰত কেতিয়াও বাক্য ৰাখিব নালাগে। কিয়? বাটচৰাটো দিয়া আছে। আমাৰ অহংকাৰ, আমাৰ উচ্চ বাক্য, আমাৰ বেয়া চিন্তন, আমাৰ বেয়া ভাৱ, এই সমস্ত ধূলি বালি বোকাবিলাক আমি বাটচৰাৰ আগতেই ত্যাগ কৰি আমাৰ কায় বাক্য আৰু মন আমি সমস্তখিনি শুদ্ধ আৰু পবিত্ৰ কৰি আমি এই নামঘৰলৈ কি কৰোঁ? ভগৱন্তৰ চৰণত সৰ্বদা আমি সেৱা কৰিহে প্ৰৱেশ কৰোঁ। কেতিয়াও নামঘৰলৈ সোমাই কেতিয়াও শিৰ নুদুমোৱাকে কোনো ভকত বৈষ্ণৱেই কেতিয়াও প্ৰৱেশ কৰাৰ ক'তো নজিৰ
নাই। কিয় নাই? ইয়াক গংগাৰ পাৰ প্ৰবাহিনী গংগা হৈ ভক্তিৰ ধাৰা হৈ বৈকুণ্ঠ ধাম ৰচনা কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই বৈকুণ্ঠ দুটয়তেই আমি হৰিৰ চৰণ কমল উপাসনা কৰাৰ সুযোগ আৰু জীৱনৰ যিমানবিলাক আমাৰ দুখ যান্ত্ৰণা আৰু কষ্ট আছে আমি সমস্তখিনিৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো উপায়, এই উপায়টোৱে আমাক এই নামঘৰত গুৰুজনাই আমাক দান কৰিছে। সেইটো কাৰণে বৰ টান অসুখ হ'লে কি কৰে? পৰি গ'ল, অচেতন হৈ গ'ল, ডাক্তৰৰ ওচৰলৈ নিছে, কি কৰে? প্ৰথম ডাক্তৰৰ কথা ভাবিলেও প্ৰথম নামঘৰলৈ এগছ চাকি বন্তি আগবঢ়াই দিয়ে। কিয়? আমাৰ নামঘৰত ভগৱান আছে। য'ত আমাৰ ভগৱানক প্ৰতিষ্ঠা কৰি থোৱা আছে, তেওঁৰ চৰণত যদি আমি আমাৰ সমস্তখিনিকে অৰ্পণ কৰি দিওঁ, তেতিয়াহ'লে সেইজন কৰোণাময় হৰিয়ে কেতিয়াও কৰোণা কৃপা নকৰাকে আমাক নাথাকে। সেইটো কাৰণেই ভকতৰ শাস্ত্ৰ বুলি কৈছে। কাক? ভাগৱত। বৈষ্ণৱৰ শাস্ত্ৰ বুলি কৈছে। কাক? ভাগৱত। এই ভাগৱত শ্ৰৱণ কীৰ্তন আৰু উপাসনা সৰ্বদা ভকত বৈষ্ণৱেহে কৰে, কিন্তু ব্যতিক্ৰম কেতিয়া? কলিযুগ সোমোৱাৰ লগে লগে এই ভাগৱত শ্ৰৱণ কৰিবলৈ আৰম্ভ কৰিলে কোনে? বেদজ্ঞ ব্ৰাহ্মণসকলে। অৰ্থাৎ ব্ৰাহ্মণসকল জ্ঞান মাৰ্গত আছিল। জ্ঞানে তাৰিব নোৱাৰে, তেওঁলোকে বুজি পালে। কিহে তাৰিব পাৰিব? ভাগৱত কথা, ঈশ্বৰ কথা, কৃষ্ণৰ গুণ কীৰ্তন আৰু যশৰ কথাৰেহে এই জীৱবিলাকক তাৰিব পাৰিব। সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিত কেৱল মাত্ৰ এটি প্ৰতীক। এই প্ৰতীকটোক ব্যৱহাৰ কৰা হৈছে সমস্ত জীৱ সমগ্ৰকেই পৰীক্ষিত নামৰ এটা উপাধিৰে সৈতে আমি যাতে পৰিচয় ল'ব পাৰোঁ। যি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে, 7 দিনেই তাৰ আয়ুস, সপ্তাহৰ 7টা দিনেই সি জীয়াই থাকিব। যিদিনাখনেই হৰিৰ ইচ্ছা হ'ব, সেইদিনাখনেই আৱশ্যম্ভাৱী মৃত্যু তেওঁৰ ওচৰলৈ আহিব। আমি প্ৰত্যেকেই 7 দিনীয়া এই সময়ৰ ঘড়ীটোতে চলি থকা, আমি জীৱন পৰীক্ষা দি থকা একোজন পাণ্ডৱৰ নাতিস্বৰূপ পৰীক্ষিত। যদি আমি পৰীক্ষিতৰ দৰে পুণ্য জীৱ হৈ গুৰুৰ মুখপদ্মে আমি যদি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন নকৰোঁ, পৰীক্ষিতৰ যি দুখ দুৰ্গতি হৈছিল, অভিসম্পাদৰূপী মৃত্যু তেওঁৰ ওচৰলৈ আহিছিল, তেনে মৃত্যু সদৃশ দুখ যান্ত্ৰণা কষ্ট আমাৰ ওচৰলৈও আহিব। এই কথাটো আমি নিশ্চিত হ'ব লাগিব। 28 সহস্ৰ ঋষিয়ে এতিয়া কি কৰিছে? আশ্ৰয় লৈছে গুৰুৰূপী শুকৰ চৰণত। শুকৰ চৰণত আশ্ৰয় লৈ 28 সহস্ৰ ঋষিয়ে বেদজ্ঞ ব্ৰাহ্মণ হৈও এইবাৰ তেওঁলোকে শুকক প্ৰশ্ন কৰিছে, হে আমাৰ গুৰু ভগৱান শুক, আমি প্ৰথম জানিব বিচাৰোঁ ভকতৰ কথা, আমি প্ৰথম শুনিব বিচাৰোঁ বৈষ্ণৱৰ কথা। গতিকে ভকত বৈষ্ণৱৰ কথা শ্ৰৱণ কৰাটো ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ সমতুল্য। এতিয়া বৈষ্ণৱ কাক তেওঁলোকে চিনি পালে? যে পাণ্ডৱৰ নাতি পৰীক্ষিত এজন পৰম বৈষ্ণৱ। পাণ্ডৱক যি ভাগৱত কথা, পৰীক্ষিতক যি ভাগৱত কথা ক'লে শুকমুনি, এই শুকমুনিও এজন শ্ৰেষ্ঠ বৈষ্ণৱ। গতিকে সেই ঋষি সুত, তেওঁ অকুলীন সুত, উগ্ৰসভা সুত। এই উগ্ৰসভা সুতে 28 সহস্ৰ ঋষিক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ অৰ্থাৎ ভাগৱত অমৃত পান কৰাইছে। এতিয়া ঋষি সমাজৰ প্ৰশ্ন প্ৰথম কি? প্ৰথম প্ৰশ্ন ভাগৱতৰ ওপৰত নহয়, প্ৰথম প্ৰশ্ন বৈষ্ণৱৰ ওপৰত, ভকতৰ ওপৰত। গতিকে আমাকো শিকিবলৈ কৈছে, আমি যাতে আমাৰ গাঁৱতে থকা ভকত বৈষ্ণৱসকলক অৱজ্ঞা নকৰোঁ, তেওঁলোকৰ সুখ দুখৰ যাতে আমি সমভাগী হ'ব পাৰোঁ, আমাৰ যাতে কাৰো লগত কোনোদিন বিবাদ নহয়। কাৰণ ভক্তি মাৰ্গত সদায় কি আছে? সদায় সংগম আছে। কিহৰ সংগম? ভাৱনাৰ সংগম, ভক্তিৰ সংগম, আনন্দৰ সংগম। কিহৰ? ভগৱন্ত কৃষ্ণৰ একান্ত ভকতিৰ সংগম। য'ত হয় সেয়াই গংগাৰ পাৰ, সেয়াই ভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰত আমাক কি বুলি ক'লে?
যে জম্বুদ্বীপৰ প্ৰতি ৰজা হৈও পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতেই কেনেদৰে মৃত্যুক আদৰি ল'লে। এই পৰীক্ষিতৰ বিষয়ে আমি জানিলেহে আমি ভগৱান কৃষ্ণৰ বিষয়ে ভালদৰে জানিব পাৰিম। বলে কিয় আমি হাজাৰ বছৰ যজ্ঞ কৰি আমি যিটো বস্তুৰ সন্ধান নাপালো, এই পুণ্য পাণ্ডৱৰ বংশৰ পবিত্ৰ পৰীক্ষিতে মাত্ৰ গুৰুৰ মুখপদ্মে 7 দিন ভাগৱত কথা শ্ৰৱণ কৰি আমি কৰিব নোৱাৰা সাধনাতকৈও ডাঙৰ সাধনা কৰি দেখুৱালে। গতিকে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। ভিত্ত যেন খাতে পিঠি বিৰজ যেন খাতে পিঠি বীৰনা যত অকৃষ্ণত ভকত তেন্তে মহাভাগৱত এ হৰি স্মৰি জীমতে ৰিলাক ত্যাগ হে কহিও তাহাৰ জন্ম সুতম ভাগৱত শাস্ত্ৰ ভাগৰ এটা নাম হ'ল দশম। ভাগৱত শাস্ত্ৰৰ এটা নাম হ'ল পুৰাণ সূৰ্য। ভাগৱত শাস্ত্ৰৰ এটা নাম হ'ল পৰীক্ষিত সুখ সংবাদ। ভাগৱত শাস্ত্ৰৰ এটা নাম হ'ল সুত সৌনক সংবাদ। ভাগৱত শাস্ত্ৰৰ এটা নাম হ'ল কামধেনু। ভাগৱত শাস্ত্ৰৰ এটা নাম হ'ল কি পুৰাণ সূৰ্য। এই ভাগৱত শাস্ত্ৰত আমাক এতিয়া পদে কি বুলি ক'লে যে ঋষি সমাজে জানিবৰ ইচ্ছা কৰিছে কিহৰ বিষয়ে? পৰীক্ষিতৰ জন্মৰ বিষয়ে জানিব বিচাৰো। গতিকে কৃষ্ণৰ জন্ম কৰ্মৰ লীলা ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধত দিছে। কৃষ্ণ জন্ম কৰ্মৰ লীলাখিনি ক'ত দিছে? ভাগৱতৰ দশম স্কন্ধত দিছে। পৰীক্ষিতৰ জন্ম বিষয়ক কথাখিনি ক'ত দিছে? ভাগৱতৰ প্ৰথম স্কন্ধত দিছে। গতিকে প্ৰাৰম্ভতে জানিব লাগিব সেই বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে কাৰ বিষয়ে? যে যিজনে 7 দিন কৃষ্ণ কথা শ্ৰৱণ কৰি মুখ্য সুখৰ আনন্দ লাভ কৰিলে সেইজনৰ জন্মত এটা ৰহস্য আছে। তেনে জন্ম আমি পোৱা নাই, তেনে জীৱন আমি পোৱা নাই। ভগৱন্ত প্ৰভুৰ পৰম কৃপা যে পৰীক্ষিতৰ দৰে এটা জীৱন পোৱাটো। ভগৱন্ত প্ৰভুৰে এইটো কৃপা দৃষ্টি পৰীক্ষিতৰ দৰে এটা জীৱন লাভ কৰাটো। এইটো কাৰণে ঋষি সমাজে পৰীক্ষিতৰ জীৱনৰ কথা শ্ৰৱণ কৰি ঈশ্বৰৰ পুণ্যৰ ভাগ লাভ কৰিব বিচাৰিছে। গতিকে বেদজ্ঞ ব্ৰাহ্মণ ঋষিয়ে যদি পৰীক্ষিতৰ জন্ম বিষয়ক কথা শ্ৰৱণ কৰি ঈশ্বৰৰ পুণ্যৰ ভাগ লাভ কৰিব পাৰে, আমি কলিৰ মন্দমতি বজা আমি যদি এই কথা শ্ৰৱণ কীৰ্তন কৰো তেতিয়াহ'লে আমিও ঈশ্বৰৰ পুণ্য আৰু পবিত্ৰতাৰ ভাগ লাভ কৰিব নিশ্চিতভাৱে পাৰিম। হে বিষ্ণু বৈষ্ণৱৰ কিঞ্চি টেকুনা হি ভেদ এ দুইৰো কথা কৰে পাত কৰস্ক
ধসেন হেতেকে শুনিবো আমি ভকত চৰিত্ৰ এহিহে তৰিবে বে দুৰ্ঘুৰ কলিত ঋষি সমাজক ঈশ্বৰে এটা অতি শুদ্ধ জ্ঞান দিলে। কি জ্ঞান দিলে? তেওঁলোকে ভগৱন্তৰ ভক্তিৰ যিটো বেদান্তৰ সাৰ তত্ত্ব, বেদৰ সাৰ তত্ত্ব, সেই সাৰ তত্ত্বটো বুজি পালে। কিয় বুজি পালে? যে দান যজ্ঞ তপ ব্ৰত এইবিলাক হাজাৰ বছৰ কৰিলো, একো লাভ নহ'ল। গতিকে আমি এতিয়া ভগৱানক প্ৰত্যক্ষভাৱে পাবলৈ বিচৰাতকে ভগৱানক ভক্তি কৰি যিজন উদ্ধাৰ হৈ গৈছে আমি সেইজনৰ কথা অকণমান শ্ৰৱণ কৰোঁ। বোলে কি হ'ব? সেয়া পুণ্য জীৱ। পুণ্য জীৱৰ যদি আমি কেনেবাকৈ কথা শ্ৰৱণ কৰিব পাৰোঁ, সেই পুণ্যৰ ভাগ আমাৰ জীৱটোতো লাভ হ'ব। সেইটো কাৰণে কৈছে যে বিষ্ণুৰ কথাই যিদৰে পাতকৰ শিৰচ্ছেদ কৰে, স্কন্ধচ্ছেদ কৰে, হে সুতমুনি আমাৰ গুৰু ভগৱান বৈষ্ণৱৰ কথায়ো পাতকৰ শিৰচ্ছেদ কৰিব। সেইটো কাৰণে আমাক এতিয়া বৈষ্ণৱ পৰীক্ষিতৰ জন্মৰ বিষয়ে কোৱা। হে দেৱৰ দুৰ্লভ শুক মুনিম ভাগ কিমতে পাই লন্ত পৰি খিতে কলাগ এই বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব, এই 7 দিনে কৈলাসিতো মহাভাগৱত অ কিহে দূৰ জাকৱাসী খাইলে কতক্ষকে হে পাইলা গতি ভাগৱত এ শ্ৰৱণ মাত্ৰকে এ বৈষ্ণৱৰ বিতান্ত শুনিবে ইচ্ছাই আছে এ কহিউক সুত এ কথা শুনো পাছে। সৌনক প্ৰমুখ্য ঋষিয়ে তেওঁলোকৰ গুৰু সুতক প্ৰাৰ্থনা নিবেদন কৰিলে যে দেৱৰ দুৰ্লভ, দেৱৰ দুৰ্লভ মানে দেৱতাসকলে বিচাৰিলে অমৃতো পায়, দেৱতাই বিচাৰিলে ঐশ্বৰ্য বা হয় পায়, দেৱতাই বিচাৰিলে ঈশ্বৰে দিব পৰা সকলো বস্তুৱেই পায়, কিন্তু দেৱতায়ো বিচাৰিলে নাপায়। কাক? শুক মুনিৰ দৰে মুনিন্দ্ৰজন। দেৱৰো দুৰ্লভ, কোনো দেৱতাই তেওঁক সাক্ষাৎ কৰিব নোৱাৰে। বোলে কি? তেওঁক সাক্ষাৎ কৰা আৰু ঈশ্বৰক সাক্ষাৎ কৰাৰ মাজত একো পাৰ্থক্য নাই। সেইটো কাৰণে যিজনে বসন কোনোদিন পৰিধান নকৰে, যিজন সৰ্বদা চিৰ তৰুণ হৈ থাকে, যিজনে সদায় ইষত ইষত হাঁহি থাকে, কেৱল নৃত্য কৰি কৰি কেৱল কৃষ্ণৰ গুণ কীৰ্তন কৰি থাকে, সেইজন দেৱৰো দুৰ্লভ পৰম পবিত্ৰ মুনিসকলৰ মাজত মুনিন্দ্ৰস্বৰূপ ঋষি এই শুক মুনিকনো পৰীক্ষিতে কেনেদৰে লগ পালে? হে সুত ভগৱান, আপুনি আমাক সেই কথাখিনি জনাওক। আৰু কি বুলি কৈছে যে তক্ষকেনো আহি পৰীক্ষিতক কেনেদৰে দংশন কৰিবলৈ পালে? শুকৰ দৰে শুদ্ধ গুৰুৰ চৰণ পোৱাৰ পাছত
তথ্য কাঢ়িবলৈ কেনেকৈ সাহস কৰিলে আমি সেইটোও জানিব বিচাৰোঁ। হে ৰাম, এই বৈষ্ণৱৰ বিতান্ত নিবে ইচ্ছাই আছে, এ কহিও কহুতৱান এ কথা শুনো পাছে। বৈষ্ণৱৰ বৃত্তান্ত অৰ্থাৎ জীৱন বৃত্ত, এই পৰীক্ষিতৰ দৰে পবিত্ৰ বৈষ্ণৱজনৰ জীৱন বৃত্তান্তটো আমি জানিব বিচাৰোঁ। হে আমাৰ গুৰু ভগৱান সুদ, আপুনি আমাক জনাওক। এহে নুশুনি সুতে বিনা অন্তয় বনতে, আমি অকুলি নহেন আছিল মনতে। এ তোমাহাৰ প্ৰশ্নে ভৈল আজি সি পবিত্ৰ, এ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। ইমান এজন প্ৰপন্ন ভাৱ সম্পন্ন মুনি, সুদ এনে এজন শুদ্ধ সংস্কাৰী বৈষ্ণৱ। ঋষিসকলক কি বুলি কৈছে যে তোমালোক মোৰ কাৰণে ভগৱান স্বৰূপ। কিয় ভগৱান স্বৰূপ? তোমালোকে, মই অকুলি নাছিলো, মই নিম্নজনীত জন্ম লোৱা, মই অকুলি নাছিলো, কিন্তু তোমালোকে মোক যিটো প্ৰশ্ন সুধি দিলা, মই উপবিত্ৰ অকুলিনৰ পৰা কি হৈ গলো, তোমালোকে প্ৰশ্ন সোধোতেই পবিত্ৰ হৈ গলো। কিহে পবিত্ৰ কৰে? যদি সেই প্ৰশ্ন বৈষ্ণৱ আৰু কৃষ্ণ সম্বন্ধীয় হয়। প্ৰশ্নটো যদি বৈষ্ণৱ আৰু কৃষ্ণ সম্বন্ধীয় হয়, তেনে প্ৰশ্ন কৰোতাজনো পুণ্যৱান হ'ল আৰু যাক কৰিলে সেইজনো পুণ্যৱান হৈ গ'ল। কোনে সিদ্ধান্ত দিছে? ভাগৱতৰ প্ৰথম স্কন্ধত ঋষি সমাজক শৌনক আদি প্ৰমুখ্য ঋষিক ভাগৱত কথা কীৰ্তন কৰি ভাগৱত অমৃত পান কৰোৱা মুনি সুতে কৈছে যে তোমালোকে মোৰ অকুলিন এই সুতক শুদ্ধ পবিত্ৰ কৰি তুলিলা। বোলে কিয়? তোমালোকে কৃষ্ণ বিষয়ক আৰু বৈষ্ণৱৰ বিষয়ক প্ৰশ্ন সুধিলা। এই প্ৰশ্ন সোধাৰ কাৰণে মই কি হলো? মই পুণ্য হলো, পবিত্ৰ হলো। শুনো যেনে জানো কহো কৃষ্ণৰ চৰিত্ৰ। এতিয়া তোমালোকে মোক কৃষ্ণ আৰু বৈষ্ণৱৰ কথা সুধিলা, আৰু মই মোৰ গুৰুৰ কৃপাত যিদৰে পাইছো আৰু জানিছো, এতিয়া মই তোমালোকক সেয়া জনাম। এই সাৱশেষে কথা কোনে কহিবে স্বৰূপে, এ যেন পক্ষী উৰাই খাৰয় নৰূপে। হে মোৰ শিষ্যসকল, সুত মুনিয়ে কৈছে শৌনক আদি সহস্ৰ ঋষি, সাৱশেষে মানে সবিশেষ, আদিৰ পৰা অন্তলৈকে খুদহীনভাৱে নিখুঁতকৈ এই ভাগৱত কথানো কোনে ক'ব পাৰে? গতিকে মই গুৰুজনৰ কৃপাত যেনেদৰে পাইছিলো, আৰু মোৰ নিজৰ শক্তি সামৰ্থ্য এটা টিপচী চৰাইৰ দৰে মইনো কিমান ওপৰলৈকে উৰিব পাৰোঁ। মোৰ এই সামৰ্থ্য ঈশ্বৰে যিকণ দিছে, সেইকণ প্ৰয়োগ কৰি যিদৰে এটা পক্ষী তাৰ পাখিটোৰ আকাৰ অনুসৰিহে ওপৰলৈ উৰিব পাৰে, ময়ো মোৰ গুৰুৰ কৃপা অনুসৰিয়েই তোমালোকক যিকণ ক'ব লাগে মই সেইকণ ক'বলৈ যত্ন কৰিম। অৰ্থাৎ প্ৰপন্ন শিষ্যজনৰ মনত কেতিয়াও অহংকাৰ বা অভিমান নেথাকে। সেই কথাটো শুকৰ মুখপদ্মে, সুতমুনিৰ মুখপদ্মে প্ৰকাশ পাইছে। সেইমতে যত মানে লয়
রমতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি এই কাম্য কথা কথনে মলিন হৈ মানি এ তাক শুদ্ধ কৰো কৃষ্ণ এ কথা কব খানি এ কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে এ কৃষ্ণৰ কীৰ্তনে জাতি এই অজাতি নবাচে হেৰা দেখি সমাজ কৃষ্ণৰ কথাত কেৱল লাভ নহয় মহালাভ আছে কি মহালাভ আছে তেওঁ যুক্তি দিছে মই অকলে নাছিলো সি নাছিলো কৃষ্ণৰ কথা শ্ৰৱণ কৰাৰ লগে লগে কি হৈ গলো মই অকুলিন কুলিন এক গুণময় বিচাৰ বিলাকৰ পৰা মই মুক্ত হৈ গলো কিয় কৃষ্ণৰ গুণ কীৰ্তন নিৰ্গুণ কৃষ্ণৰ গুণ আৰু কীৰ্তন ভগৱন্ত কৃষ্ণৰ নাম এয়া নিৰ্গুণ হোৱাৰ কাৰণে এই নিৰ্গুণ বস্তুৰ মই স্পৰ্শ পোৱাৰ লগে লগে মই গুণৰ পৰা মুক্ত হৈ গলো সেইটো কাৰণে কাম্য কথাবিলাকে যদি আমাৰ মন কায় বাক্যত যদি অকণমান পাপ সঞ্চয় কৰিছিলে এই কৃষ্ণ কথাৰ অমৃত পান কৰাৰ লগে লগে সেই যিমান কলুষ পাপ কালিমা আছিলে সমস্তখিনি আমাৰ পৰা কি কৰিলে আঁতৰ কৰি দিলে অৰ্থাৎ কৃষ্ণৰ গুণ দশৰ এয়াই মহিমা যি কীৰ্তন কৰে সিও গুণৰ পৰা গুণাতীত ঈশ্বৰৰ চৰণৰ ফালে ধাৱমান হয় যি শ্ৰৱণ কৰে সিও গুণৰ পৰা নিৰ্গুণ ঈশ্বৰৰ চৰণৰ ফালে ধাৱমান হয় এই কথাষাৰকে মাধৱ মহাপুৰুষে নাম ঘোষাত দিছে শুক পৰীক্ষিত যদি আমি নিৰ্গুণ স্থিত তথাপি উত্তম শ্লোক মহিমা গুণে হে বৎস ভৈলৱান মুৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িনো আমি আপোনে এ পৰময়ানন্দে পঢ়িলো আমি আপোনে শুকৰ জন্ম ৰহস্য একমাত্ৰ সুখ কি হৈছিলে ভূমিষ্ঠ হৈয়ে দৌৰ মাৰিছিলে মাতৃ অৰণ্যৰ গৰ্ভত সুখ 12 বছৰ আছিলে 12 বছৰ গৰ্ভতেই তেওঁ ভাগৱত মন্ত্ৰ জপ কৰি আছে অথচ ভূমিষ্ঠ হোৱা নাই বেদব্যাসে আহি মাতৃৰ গৰ্ভত থকা সুতৰূপী আত্মময় পুত্ৰ সন্মুখত লৈ প্ৰশ্ন কৰিলে হে মোৰ পুত্ৰ তুমি মাতৃৰ গৰ্ভত থকা 12 বছৰ হ'ল তুমি কেতিয়া ভূমিষ্ঠ হ'বা
তেতিয়া গৰ্ভত থকা শুকে মাত দিছে, ভগৱন্ত প্ৰভুৰ দ্বাৰা ৰচনা কৰা দুমুঠি বস্তু মই ভূমিষ্ঠ হ'বৰ সময়ত ভগৱন্তই মোক নিদিব লাগিব। জন্ম হওঁতে আমি প্ৰত্যেকে দুটা মুঠি মাৰি আহো নে নাহো? এমুঠিত মোহ, এমুঠিত মায়া, এই দুটা মুঠি আমি হাতত লৈ আহিছো। শুকৰ বিশেষত্ব, মই ভূমিষ্ঠ হম, কিন্তু মই মুঠি মাৰি এমুঠিত মোহ আৰু এমুঠিত মায়া, এই দুমুঠি মই কেতিয়াও নিনিও। তেতিয়া বেদব্যাসে কৈছে, এই দুমুঠি নোলোৱাকে জগতলৈ কোনো অহা নাই। বোলে এই দুমুঠি যেতিয়ালৈকে মোক মোৰ হাতৰ পৰা ঈশ্বৰে নিব নালাগে বুলি কৈ নিদিব, মই তেতিয়ালৈকে ভূমিষ্ঠ নহওঁ। সমাধিত বেদব্যাসে ব্ৰহ্মক সাধনা কৰে। সমাধিত যিজন বেদব্যাসে ব্ৰহ্মক সাধনা কৰে, লগে লগে ব্ৰহ্ম ভাৱনাযুক্ত হৈ তেওঁ আসনত বহি একান্ত চিত্তে ভগৱন্তৰ চৰণ চিন্তা কৰিলে, মোৰ গৰ্ভত থকা পুত্ৰ সুখ কেতিয়া ভূমিষ্ঠ হ'ব, এই প্ৰশ্নৰ মোক এতিয়া উত্তৰ লাগে। লগে লগে হৃদয়ত সমাধিত ভগৱন্ত প্ৰভুৱে উত্তৰ দিলে, তুমি এই পুত্ৰৰ কাৰণে পৰমেশ্বৰ, তুমি এই গুৰু, তুমি এই আশীৰ্বাদ দি দিয়া যে মোৰ আশীৰ্বাদত তোমাৰ জন্মৰ সময়ত এমুঠিত মোহ আৰু এমুঠিত মায়া, এই দুটা বস্তু কেতিয়াও নাহে আৰু এই দুটা বস্তুৱে তোমাক স্পৰ্শ নকৰে। সমাধিত বেদব্যাসে ব্ৰহ্মক সাধনা কৰিব পাৰে। সেইটো কাৰণে তেওঁ টিকালজ্ঞ ঋষি। এই বেদব্যাসে অৰণ্যৰ সন্মুখত ৰৈ গৰ্ভত থকা পুত্ৰক জনালে, মই দুহাত দাঙি তোমাৰ পিতৃ পৰমেশ্বৰ বেদব্যাস, মোৰ নামেই হ'ল কৃষ্ণ দ্বৈপায়ন, মই এই তোমাৰ পিতৃ, মই এই তোমাৰ গুৰু, মই এই তোমাৰ ভগৱান। এইটো কাৰণে মই তোমাক আশীৰ্বাদ দিছো, মাতৃৰ মায়া আৰু পিতৃৰ মোহ, এই দুটা বস্তুৱে তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, জন্মতেই নিৰ্গুণস্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈল আৰু মূৰচিত, ভাগৱত গ্ৰন্থ বিপৰীত, পৰম আনন্দে পঢ়িলো আমি আপোনে, পুত্ৰ জন্ম হল, ভূমিষ্ঠ হল দ্বাদশ বৰ্ষৰ এটি শিশু হৈ, নেচালে পিতৃৰ মুখ, নেচালে মাতৃৰ মুখ, দুইজনৰ চৰণৰ ফালে মাত্ৰ চালে, মোৰ গুৰু ভগৱান তোমালোক মোৰ ঈশ্বৰ, ঈশ্বৰৰ লগত সম্বন্ধ কেতিয়াও মায়াৰ হ'ব নোৱাৰে। গতিকে তোমালোকৰ লগত মোৰ সম্বন্ধ কেতিয়াও মায়াৰ নহয়। মোক জন্ম দিলা, মাতৃ হৈ গৰ্ভত প্ৰতিপালন কৰিলা, এয়াই তোমাৰ আৰু মোৰ মাজত সম্বন্ধ। গতিকে আজিৰ পৰা আৰু কোনো সম্বন্ধ বিচাৰি তোমাৰ পুত্ৰ শুকৰ ওচৰলৈ তুমি নেযাবা। অৰণ্যৰ ফালে দৌৰ মাৰিলে। অৰণ্যৰ ফালে যি দৌৰি গলেই বেদব্যাসে বহি লৈ হুক হুকাই কান্দিছে, মাতৃ অৰণ্যে কান্দিছে, ঈশ্বৰৰ কৃপাত এটা পুত্ৰ লাভ কৰিলো আৰু জন্মৰ পাছতেই তাৰ মুখখন দেখাৰ আৰু কেতিয়াও সৌভাগ্য নহল। শুকে অৰণ্যৰ মাজত গৈ ব্ৰহ্ম সাধনাত, মাতৃৰ গৰ্ভত থাকোঁতে যিদৰে দ্বাদশ বছৰ তেওঁ ভাগৱত জপ কৰি আছিল, ভগৱন্তৰ চৰণ উপাসনা কৰি আছিল, ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন কৰি আছিল, এইজন শুকে অন্ন বস্ত্ৰ সমস্ত ত্যাগ কৰি আত্মাৰূপত এটি শুদ্ধ গুহাৰ মাজত সোমাই একান্ত চিত্তে যিজনে মাতৃৰ গৰ্ভত ঈশ্বৰক স্মৰণ কৰিছিল, এই গুহাৰ ভিতৰতো কেৱল পৰম ব্ৰহ্মকেই উপাসনা কৰি থাকিল। দেৱৰ দুৰ্লভ। শুকক পিতৃও দেখা নাপায়, শুকত মাতৃয়েও দেখা নাপায়, শুকত কোনো দেৱতায়ো দেখা নাপায়, ঈশ্বৰ ৰূপ হৈ আত্মা ৰূপ হৈ কেৱল গুহাৰ মাজত একান্ত চিত্তে ভগৱন্ত কৃষ্ণক উপাসনা কৰে। বেদব্যাসে দেৱ ঋষি নাৰদৰ যেতিয়া উপদেশ পালে,
উপদেশী লোকসৌক কৃষ্ণক সন্মুখ আমি পদত পাম। এই উপদেশ পাই যেতিয়াই তেওঁ ভাগৱতৰ শ্লোক ৰচনা কৰিলে, তেওঁৰ শিষ্যসকলৰ মুখত এই ভাগৱতৰ শ্লোক তেওঁ দান কৰিলে আৰু দান কৰি ক'লে অৰণ্যলৈ যোৱা। অৰণ্যৰ বিৰিখ তৃণ তৰু লতিকা এই সকলোবিলাকৰ আগত এই ভাগৱতৰ শুদ্ধ শ্লোক তোমালোকে আনন্দৰে কীৰ্তন কৰি কৰি আকাশ বতাহ সকলোবিলাক কঁপাই তুলিবা। গুহাত ঈশ্বৰক ধ্যান কৰি থকা শুকে যেতিয়া ব্যাসে পঠিওৱা ঋষিৰ মুখপদ্মে এই ভাগৱতৰ শ্লোক যেতিয়াই শুনিবলৈ পালে, শুকৰ মন টানি আনিলে এই ভাগৱতৰ শ্লোকে। গুহাৰ পৰা ওলাই আহিলে, মই যি অমৃত পাবৰ কাৰণে এই জগতলৈ আহিছিলো, এই অমৃতময় ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ বাণী এই শ্লোক কোনে ৰাখিছে? আহি পেলাই দেখিলে ব্যাসৰ শিষ্যসকলে বহি লৈ ভাগৱতৰ শ্লোক তেওঁলোকে কীৰ্তন কৰিছে, শুকে নৃত্য কৰি কৰি। এই শ্লোক কোনে ৰচনা কৰিছে, এই শ্লোক কাক দিবলৈ বনাইছে, এই কথা মই জানিব বিচাৰো। এই কথা শুনিলে মই ৰ'ব নোৱাৰো। মই গুহাৰ পৰা ওলাই আহিছো, এই কথা মোক কোনে শিকাব, এই কথা কোনে মোক বুজাব, এই কথা মই কাৰ পৰা পাব পাৰিম? হে ঋষিসকল, তোমালোকে মোক তেওঁৰ সন্মান দিয়া। তেতিয়া ঋষিসকলে ক'লে, তোমাৰ পিতৃগুৰু বেদব্যাস টিকালজ্ঞ ঋষি, প্ৰণেতা পৰমেশ্বৰ, তুমি সেইজন গুৰুৰ ওচৰলৈ যোৱা। সেইজন গুৰুৰ পৰা তুমি এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰা। এই ভাগৱত অধ্যয়ন কৰি তুমি যি উদ্দেশ্যেৰে আহিছিলা, তোমাৰ সেই উদ্দেশ্য তুমি সফল কৰা। গতিকে পিতৃৰ দৃষ্টিৰে নহয়, সুখ সেইবাৰ গ'ল ব্যাসৰ চৰণত গুৰু হিচাপে ভজি এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিবৰ কাৰণে। অৰ্থাৎ শুকৰ লগত সম্বন্ধ পিতৃ আৰু মাতৃৰ নহয়, শুকৰ লগত ব্যাস আৰু অৰণ্যৰ সম্বন্ধ গুৰু। সেইটো কাৰণে শুকে পৰীক্ষিতক কি বুলি কৈছে যে মই গুৰু ভগৱান, মোৰ পিতৃগুৰুৰ মুখপদ্মে এই যি পৰম পবিত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ মই যে পালো, এই কথাই মই তোমাক কৈছো বোলে কি এই কথাই সমস্ত জীৱক উদ্ধাৰ কৰিব পাৰে। সেইটো কাৰণে সৌনক সংবাদ। কৃষ্ণ কথাৰ ইমান মহিমা আছে, কৃষ্ণ কথাত ইমান অমৃত আছে, কৃষ্ণ কথাত ইমান শক্তি আছে যে সংসাৰ গৃহ পিতৃ মাতৃ সমস্ত জনক ত্যাগ কৰি কেৱল ঈশ্বৰৰ চৰণৰ সাধনাত নিমগ্ন হৈ বহি যোৱা শুককো জগাই তুলিছে কিয়ে? এই ভাগৱত শাস্ত্ৰই। সেইটো কাৰণেই ঋষি সমাজে তেওঁলোকৰ গুৰু সুতক প্ৰশ্ন কৰিছে, দেৱৰো দুৰ্লভ এই পৰম পবিত্ৰ শুকমুনিক কেনেদৰে পাণ্ডৱৰ নাদি পৰীক্ষিতে লগ পালে? অৰ্থাৎ ভগৱানক যদি লগ পাব পাৰি, শুকক কিন্তু লগ পাব নোৱাৰি। এয়া ভাগৱতৰ সিদ্ধান্ত। গতিকে শুকক আমি ক'ত লগ পাইছো? শুকক আমি ভাগৱত শাস্ত্ৰত লগ পাইছো। হা? আৰে তেওঁ গুৰু, গুৰুৱে ভগৱান। গুৰু আৰু ভগৱানৰ মাজত পাৰ্থক্য কি? একেটাই মূৰ্তি, এটা মুদ্ৰা, ইপিধি সিপিধি, নহয় জানো? এ কৃষ্ণৰ চৰিত্ৰ মোৰ এ মহালাভ আছে, এ কৃষ্ণৰ কীৰ্তনে জাতি এই অজাতি নবাছে। কৃষ্ণৰ কীৰ্তনে বোলে এওঁ বামুণ, এওঁ ক্ষুদ্ৰ, এওঁ বৈশ্য, কৃষ্ণৰ কীৰ্তনে কোনো জাতি নেবাছে। বোলে কিয়? শব্দবহময় সকলোকে সমানে স্পৰ্শ কৰে। ডাঙৰ শব্দ এটা মাতিলে জাতি বৰ্ণ নিৰ্বিশেষে তৃণ তৰু লতিকা সকলোকে সমানে স্পৰ্শ কৰে। সেইটো কাৰণে কৃষ্ণ কথাই কেতিয়াও জাতি অজাতি বিচাৰ নকৰে। অগ্নিয়ে যিদৰে কেঁচা পকা বিচাৰ নকৰে। এই বৈকুণ্ঠৰ শাস্ত্ৰইতো মহাভাগৱত, এ যে নামতে পৃথিৱীত ভৈলাই উপগত, অজিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান, এ প্ৰথমে হৰিক চুমৰি
এ শুনা সাৱধান অ দিনে কপূৰ্বত পৰা সৰসুবৰিষি এ বদৰিকাশ্ৰমতয়া সন্ত ব্যাসবকী এ উগুল থুগুল মনে নাহি সুখ শান্তি এ নপান্ত উপায় একো এ মনে গুণী গান্ধী এ ব্ৰহ্মজ্ঞান চিন্তন্ত ধ্যান নতো নাহি সুখ এ নজানন্ত কৃষকম নত মিলই দুখ এ অধুমুখে আচাৰহি ভূঞানী খবৰ এ সেহি বেলা তৈতে আহি হে মিলিল নাৰদ আহি গৈ এতিয়া ঋষি সমাজে কাৰ কথা শুনিম বুলি কৈছে ভকত বৈষ্ণৱৰ কথাহে শুনিম ভগৱানৰ কথা নুশুনো এতিয়া এইটো কাৰণে বৈষ্ণৱ আৰু ভকতৰ কথা শুনিছে ঋষিয়েও সেইটো কাৰণে কাৰ কথা কৈছে বৈষ্ণৱ আৰু ভকতৰ কথা কৈছে বোলে ব্যাস এজন টিকালজ্ঞ ঋষি বৈষ্ণৱ এই ব্যাস মহন্ত এজন কিন্তু মহন্ত হোৱা সত্ত্বেও তেওঁ কৰ্মৰ দুখৰ কাৰণে তেওঁ চিতমন কি হৈছে চঞ্চল হৈছে তেওঁ স্থিৰ হ'ব পৰা নাই তেওঁ নিজেই অনুভৱ কৰিছে যে মোৰ ক'ৰবাত কিবা এটা ভুল হৈছে সেইটো কাৰণে তেওঁ উগুল থুগুল মনেৰে বদৰিকা মানে বেয়াৰ পৰা মুক্ত হৈ থকা ঠাই সেইটো কাৰণে নামটো বদৰিকা বদ মানে বেয়া ৰিকা মানে মুক্ত যি স্থানত থাকিলে এই সংসাৰৰ বিষয় বন্ধন বোকা পানী একোৱে স্পৰ্শ কৰিব নোৱাৰে সেই স্থানৰ নাম হ'ল বদৰিকা এই বদৰিকা আশ্ৰমতেই থাকে বিদুৰ উদ্ধৱ মৈত্ৰেয় আৰু টিকালজ্ঞ ঋষি বেদব্যাস ব্যাসৰ বদৰিকা আশ্ৰমতো মন স্বচ্ছ হোৱা নাই মন উগুল তুগুল এতিয়া ঋষিসকলক কৈছে যে মন উগুল ঢুগুল অকল তোমালোকৰেই নহয় কাৰ এই বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলৰ মন উগুল ঢুগুল হেজাৰ বছৰ যজ্ঞ কৰিলোঁ দাড়ি চুলিবিলাক ধৰা বৰণৰ কৰিলোঁ লাভৰ মূৰত আমিও একো নাপালোঁ এতিয়া গুৰু ভগৱান সুতে কৈছে অ বিফল তোমালোকেই হোৱা নাই বিফল বেদব্যাসো হৈছে শুনি লোৱা বোলে কিয় যেতিয়ালৈকে কৃষ্ণ কথাৰ স্পৰ্শ নেপাব কৃষ্ণ কথাৰ স্পৰ্শ যেতিয়ালৈকে নেপাব কণেতা পৰমেশ্বৰ হলেও বেদব্যাসৰ দৰে এজন টিকালজ্ঞ ঋষিও স্বস্থ আৰু স্থিৰ হ'ব নোৱাৰে এই কথাটো আমাক ভাগৱত শাস্ত্ৰই জনাইছে এ হাতে দিব্য বিনা যন্ত্ৰ এ মুখে ৰাম নাম এ হৃদয়ত কৃষ্ণ মূৰ্তি এ স্ফূৰ্তি অবিশ্ৰাম এ প্ৰেমে দ্ৰৱৈ চিত্তয়াতি ৰোমাঞ্চ কৰিণ এ ধাৰাই চৰতে আছৈ এ নয়নৰ নীৰ এ তুলন্ত যন্ত্ৰত মহা এ হৰিৰ চৰিত্ৰ এ নাৰদক দেখি ব্যাস এ ঋষি শোচকিত এ আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি এ পৰম গৌৰৱে ঋষি এ কৰিলা সেৱলি ও দিলঞ্জয়া খনমানি এ বসিবাৰ তৰে এ পাদ্যে যজ্ঞে গন্ধে ধূপে এ পুজিলা সাদৰে এ পণিপাতে পুচিলা কুশলয় আগমন এ নাৰদ পুচিলা পাছে এ ব্যাসক বচন হাঁহিয়া বুলত ঋষি কহিও বৃত্তান্ত এ কিবা হেতু নুহি কৈ তোমাৰ চিত্ত শান্ত এ মহায়ুষ পিছকীয় কিৰণুহি চিত এ মহন্তৰ মোহয়িতু কিনো বিপ
বিপৰীত চাৰিও বেদক কৰি লাহা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে কৰিলা ভাৰত পুৰাণ অস্তাদ জগততে ব্যাপিল তোমাৰ ইতুজ এই ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত কহিও কৰি সিমুত ইহাৰ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন ইয়াক ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে উপদেশ দিবৰ কাৰণে আহিছে ঋষি নাৰদ কাক উপদেশ দিব প্ৰণেতা পৰমেশ্বৰ বেদব্যাস এতিয়া গুৰুৱে শিষ্যক কেতিয়া উপদেশ দিয়ে যেতিয়া বতৰ খৰাং হ'ব বৰষুণ নহ'ব বোলে নামঘৰত ভাগৱত পাঠ পাতিব লাগিব হয়নে নহয় বোলে গৃহত ঢেৰ অসুখ বিসুখ হৈছে ঢেৰ ক্ষতি হৈছে সেইবিলাকৰ কোনো পৰিত্ৰাণৰ উপায় নাই বোলে ভকত কেইজনমান মাতি গীতা পাঠে ভাগ কৰাবা হয়নে বাৰু গতিকে আমাৰ অমংগলবিলাকো ঈশ্বৰে ভালৰ কাৰণেহে দিয়ে অলপ ইতিবাচক দৃষ্টিয়েও চাব লাগিব নহ'লে আমাৰ ঈশ্বৰলৈকে মনত নপৰে বেদৰ মন্ত্ৰবিলাক ইমান জটিল ইমান অশৃংখলিত যে ঋষিসকলে বেদৰ সাৰ মৰ্ম বুজাত বৰ অসুবিধা হৈছিল বেদব্যাসে অশৃংখলিত বেদৰ মন্ত্ৰবিলাকক শৃংখলাবদ্ধ কৰি 4টা শাখাত বিভক্ত কৰিলে সেইটো কাৰণে তেওঁৰ নাম আছিলে কৃষ্ণ দ্বৈপায়ন কৃষ্ণ দ্বৈপায়ন নামৰ পৰা তেওঁৰ এটা নতুন নাম হ'ল অশৃংখলিত বেদৰ মন্ত্ৰবিলাকক ব্ৰাহ্মণসকলৰ সুবিধাৰ কাৰণে শৃংখলাবদ্ধ কৰি ভাগ কৰি দিয়াৰ কাৰণে বেদব্যাসৰ নামটোৱে হৈ গ'ল কি কৃষ্ণ দ্বৈপায়নৰ উপৰিও বেদক বিভাজন কৰাৰ কাৰণে বেদব্যাস এতিয়া বেদটো হ'ল আধ্যাত্মিক তত্ত্ব ব্যাসটো হ'ল জ্যামিতিক তত্ত্ব ব্যাস শব্দৰ অৰ্থ হ'ল প্ৰণয়ন ব্যাস শব্দটোৰ অৰ্থ প্ৰণয়ন বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান জ্ঞান মাৰ্গৰ কথাখিনিক যি প্ৰণয়ন কৰিছিলে সেয়া হ'ল বেদব্যাস এতিয়া জ্ঞান মাৰ্গৰ ওপৰত তেওঁ আকৌ প্ৰণয়ন কৰিব লাগিব কি ভক্তি মাৰ্গৰ শাস্ত্ৰ ভক্তি মাৰ্গৰ শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে সদ্গুৰু লাগিব শুদ্ধ গুৰুৰ চৰণ ধজিব লাগিব গুৰুৰ চৰণ ধুৱাই গুৰুৰ চৰণৰ জল শিৰত ল'ব লাগিব গুৰু ভগৱানক নৈবেদ্য ষোড়শোপচাৰেৰে উপাসনা কৰিব লাগিব তোমাৰ দৰে গুৰুৰ আগমনে মোৰ কায় বাক্য মন সকলো শুদ্ধ কৰিলে বুলি নিশ্চিত হ'ব লাগিব এই গোটেইকেইটাই আপোনা আপুনি হৈ গ'ল কেতিয়া যেতিয়া হাতত দিব্য বীণা লৈ উগুল থুগুল অস্থিৰ হৈ থকা বেদব্যাসৰ আগলে শান্ত প্ৰশান্ত সৌম্য ঈষৎ ঈষৎ হাঁহি চকুৰে আনন্দৰ বন্যা বোৱাই দেৱঋষি নাৰদে যেতিয়াই কৃষ্ণৰ কীৰ্তন কৰি কৰি নৃত্য কৰি দিলে তেতিয়াই বেদব্যাসৰ মনৰো পবিত্ৰতা লাভ হ'ল যিজনে হৰিৰ গুণ কৰি গান কৰি হৰিৰ গুণ গান আৰু কীৰ্তনেৰে সৈতে দুই চকুৰে ভক্তিৰ গংগা বোৱাই ঈশ্বৰময় হৈ মোক আনন্দৰ ভাগ দি এই দুখৰ সময়ত কষ্টৰ সময়ত মোক সান্নিধ্য দিবলৈ আহিছে এইজন সাধাৰণ নহয় এইজনেই মোৰ ভগৱান এইজন হ'ল দেৱঋষি নাৰদ এইটো কাৰণে গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই নিজৰ মুখপদ্মে বাণী ৰাখিছে কি বুলি বাণী ৰাখিছে হস্ত সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনাৰদ
গন্ধর্বনম চিত্তরাথু সিদ্ধিনাম কো পিনুনি অশস্ত সর্ববিখ্যানম দেবর্ষীনাম সনারদ গন্ধর্বনম চিত্তরাথু সিদ্ধিনাম কো পিনুনি। এই শ্লোক জনাত তিনিজন বৈষ্ণৱৰ নাম স্মৰণ কৰা হৈছে। এইটো কাৰণে গীতাৰ শ্লোক ইমান পবিত্ৰ। কাৰ কাৰ নাম স্মৰণ কৰিছে? প্ৰথমতে তেওঁ নিজৰ কথা কৈছে, কৃষ্ণই মই কি? মই অস্বস্থ বৃক্ষ, এই সংসাৰখনত চলা এই সংসাৰৰূপী যিজোপা বৃক্ষ, এই সংসাৰৰূপী বৃক্ষজোপা মই হলো অস্বস্থ, মই হলো আহত। এই আহতৰূপী সংসাৰ বৃক্ষৰ পৰা এই জীৱবিলাকক মূলৰ তত্ত্বলৈ লৈ যায়, মূল তত্ত্বত ৰমণ কৰাই আনন্দময় মোৰ গুণ কীৰ্তনৰ ভাগ দিয়ে এজন মোৰ এই অৱতাৰ স্বৰূপ। কোন? দেৱ ঋষি নাৰদ। দেৱ ঋষি নামছ নাৰদ। নাৰদ দেৱ ঋষি হৈয়ে শান্ত থকা নাই, মোৰ গুণ কীৰ্তন আৰু উপাসনাৰে তেওঁ কি হয়? গন্ধৰ্বৰ ৰূপ লয়। সেইটো কাৰণে গন্ধৰ্বজনৰ নাম হ'ল চিত্তৰথ। আৰু কি? মোৰ গীত, মোৰ গুণ, মোৰ গান, মোৰ উপাসনা, এই সাধনা একোৰে লগতে তুলনা নহয়। এই সাধনা সিদ্ধিৰ আটাইতকৈ শীৰ্ষত, সিদ্ধিৰ শীৰ্ষত সাধনা কৰি ভক্তিৰ ভাগবিলাকক প্ৰত্যক্ষভাৱে জনাই কালৰ গতি তামসীৰ গতি জীৱৰ বিলাই এই সমস্ত তত্ত্বক ভাগদান কৰা মোৰ এই এক অৱতাৰ বোলে কি? মই এই হলো কপিল ভগৱান। এজন নাৰদ, এজন চিত্তৰথ, এজন কপিল। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, এয়া মোৰ বিভূতি, এয়া মোৰ ৰূপ, এয়া মোৰ স্বৰূপ, এয়া মোৰ তত্ত্ব, এয়া মোৰ স্বৰূপক প্ৰকাশ কৰাৰ এক আনন্দময় ব্যৱস্থা। এইটো কাৰণে দেৱ ঋষি নাৰদ যেতিয়া বেদব্যাসৰ ওচৰত উপগত হ'ল, বেদব্যাসৰ মন শান্ত হ'ল, মনৰ দুখ দূৰ হ'ল, মনৰ অশান্তি আঁতৰ হ'ল, আৰু লগে লগে কি কৰিলে? তেওঁৰ যিটো সমস্যা আছিলে সেই সমস্যাটো এটা বেদব্যাসৰ আগত বেগত হ'ল। হে এ কহিও কৰি ইহাৰ কাৰণ এ শুনিব নিপাতে ব্যাসে এ বুলিলা বচন। এ হনু যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, এ কৰুণিতে ঈশ্বৰৰ অৰ্পণা কৰ্ম যত। ও মহাজ্ঞান পূৰ্ণ আমি এ জগত প্ৰখ্যাত, এ সুন্ত সমাধিত ব্ৰহ্ম হে আপুনি সাক্ষাৎ। এ তথাপি নুগুচই মোৰ মনে অসন্তোষ, এ নেপাওঁ বিমৰিষি কিবা এ কৰি আছো দুখ। এ আপুনি অগাধ বোধ হে অংশয় অৱতাৰ, এ পুচুহো তোমাত এ কাৰণ নিহাৰ। বেদব্যাসে দেৱ ঋষি নাৰদক গুৰু জ্ঞান কৰিছে যে আপুনি সাধাৰণ নহয়, আপুনি অগাধ ঈশ্বৰ, আপোনাৰ গুণ গৰিমা মই কৈ শেষ কৰিব নোৱাৰিম, আপুনি মংগলময় মূৰ্তি ৰূপ। গতিকে হে দেৱ ঋষি নাৰদ, যে মহাজ্ঞান শূন্য আমি জগত প্ৰখ্যাত, গোটেই জগতেই জানে, বেদৰ বিভাজন কৰি অষ্টদলযুক্ত মহাভাৰত ৰচনা কৰি পঞ্চম বেদ নিৰ্মাণ কৰি মোৰ যশ গুণ আৰু খ্যাতি গোটেই জগততেই ব্যক্ত হৈ গৈছে।
ইমানখিনি যশ গুণ আৰু খ্যাতি ব্যক্ত হোৱাৰ পাছতো মোৰ যেন কিবা এটা কমি আছে, মই যেন কিবা এটাৰ পৰা আঁতৰত আছো, মোৰ এইটো অনুভৱ হৈছে। আৰু মুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ, মই যেতিয়াই সমাধিস্থ হওঁ পৰম ব্ৰহ্ম মোৰ হৃদয়ত আহি সাক্ষাৎ হয়। কিন্তু মই সমাধিৰ পৰা আঁতৰ হোৱাৰ লগে লগেই মোৰ মনলৈ আকৌ দুখ আহে, চিত্ত অস্থিৰ হৈ পৰে। গতিকে তথাপি নুগুচৈ মূল মনে অসন্তোষ, সেইটো কাৰণে মোৰ মনৰ অসন্তোষ মই আঁতৰ কৰিব পৰা নাই। নপাওঁ বিমৰি সি কিবা কৰি আছো দুখ, মই বিচাৰিও পোৱা নাই মইনো কি দুখ কৰি আছো। গতিকে আপুনি অগাধ বোধ অংশ অৱতাৰ, আপোনাৰ বোধ ক্ষমতা, আপোনাৰ বুজিব পৰা শক্তি আৰু বুজাব পৰা শক্তি অতুলনীয়। আপুনি সদায় আনন্দিত, আপুনি সদায় কৃষ্ণৰ কীৰ্তন কৰি দিব্য বীণা বাই, আপুনি নৃত্য কৰি কৰি আনন্দৰ বন্যা বয় আপুনি ঈশ্বৰৰ লগত এক হৈ নৃত্য কৰি থাকে। গতিকে আপুনি অগাধ বোধ অৰ্থাৎ অগাধ ভাৱ চিন্তাৰ গৰাকী, আপুনি জগতৰ হৰিৰ অংশ অৱতাৰ। এই হৰিৰ অংশ অৱতাৰ, আপুনি ঈশ্বৰ স্বৰূপ। গতিকে মোৰ মনটোনো কিয় এনে হৈছে মই একো বুজিব পৰা নাই, আপুনি মোক জনাওক। হে নাম হে নাৰদ বদতি মহা হৰিষি শুনা ব্যাস, এ তুমি সি কৰিলা সবে এ জগতকে না। এজন সন্ত, এজন সাধু, এজন মহন্তৰ যিটো উদাত্ত বিচাৰ, তেওঁ চৰণ ধোৱালে, ঈশ্বৰৰ অংশ অৱতাৰ বুলি তেওঁ প্ৰশংসা কৰিলে, তেওঁ চৰণৰ জল শিৰত তোলে। ইমানখিনি তুতি নদী উপাসনা কৰাৰ পাছতো যিটো সত্য, সেই সত্যটোক তেওঁ কেতিয়াও গোপন নকৰিলে। বেদব্যাসে বেয়া পাব বুলি তেওঁ চিন্তা কৰা নাই। সত্যক যদি গোপন কৰা হয় তেতিয়াহ'লে ঈশ্বৰ প্ৰকাশ নহ'ব। এইটো কাৰণে বেদব্যাস টিকালজ্ঞ ঋষি এওঁ সত্যটো যদি মই দেখুৱাই দিওঁ এওঁ আনন্দহে কৰিব, কেতিয়াও বেয়া নেপায়। কিন্তু আমাৰ আকৌ ভকতক দুখ দেখুৱালে বেয়া পায়। ঐ আমি জানো সকলো জানো, ভাগৱত চৰ্চা কৰিলেও আমাৰো ধেৰ ভুল হয়। শব্দ উচ্চাৰণেই হওক, কথা কওঁতেই হওক, বহুতখিনি খুটি নাতি ৰয়, হয় নহয় বাৰু? আৰু সেইখিনি যদি কোনোবাই দেখুৱাই দিয়ে আমি সেইজনক শ্ৰদ্ধাহে কৰিব লাগে, কাৰণ আমাৰ শুভাকাংক্ষীৰ কাৰণেহে সেইটো দেখুৱাই দিছে। যদি আমাক হিংসা কৰিলেহেঁতেন দেখুৱাই নিদিয়ে নহয়, যে কিবা এটা ভুল হৈ গৈছে, এইটো আপোনাৰ ভুল হ'ল দেই, হয় নহয়? আমি সেইটো আনন্দ কৰিব লাগিব। কিয়? সেইজন আমাৰ কাৰণে গুৰুস্বৰূপ, যিজনে আমাক এইদৰে বেদব্যাসক নাৰদে দুখ দেখুওৱাৰ দৰে অজানিতে অবাঞ্ছিতভাৱে হোৱা ভুল এটা আঙুলিয়াই দেখুৱাই দিয়ে। গতিকে বাপ সমস্তকো আমি এই কথাষাৰ জনাইছো, ভক্তিৰ মাৰ্গত যদি কেতিয়াবা আমাৰ কিবা সিদ্ধ হয় আপোনালোকে আঙুলি টুৱাই দেখুৱাই দিব, আমি গুৰু জ্ঞানহে কৰিম, আমি কেতিয়াও বেয়া নেপাওঁ, এইটো উচিত নহয়। হে নাৰদ বদতি মহা হৰিষি শুনা ব্যাস, তুমি সি কৰিলা সবে এ জগতকে না। হে ঋষি ব্যাস, তুমি শুনাচোন, এই জগতখনক তুমি নাশ কৰিছা। কম উত্তৰ দিছে নে বাৰু নিজৰ ঘৰত গৈ? বেদব্যাসৰ গৃহত গৈ কৈছেগে এই জগতখনক তুমি নাশ কৰিলা বুলি। সত্যটো কৈ দিছে। কিয়? ভকত বৈষ্ণৱৰ ভিতৰত কপট নাথাকে, তেওঁলোকে কাকো কপট আচৰণ নকৰে। ভাগৱতে সেই কথা আমাক জনাইছে। আমিও কেতিয়াও কাৰো প্ৰতি কপট আচৰণ ল'ব নেপায়। দুখ কৰিছে আঙুলিয়াই দেখুৱাই দিব লাগে, তেতিয়া শুধৰাই ল'ব, হয়নে বাৰু? যদি ভাল কৰিছে ভালটোক স্বীকৃতি দিব লাগে। ভালটোক স্বীকৃতি দিলে কি হয়? ভালৰ পৰিমাণটো ব্যাপক হয়। এ নিৰন্তৰে পশুৰ মাইলা তুমি প্ৰাণ,
নাহি মন্দ কৰ্ম আৰু এইহাৰ সমান নিৰন্তৰে পশুৰ লোৱাইলা তুমি বান এই ব্ৰহ্মময় পশুবিলাকৰ নিৰন্তৰ অৰ্থাৎ বিৰামহীনভাৱে তুমি কোনো ধৰণৰ চেদ নপৰাকে সেই জীৱবিলাকৰ পশুবিলাকৰ তুমি ঈশ্বৰ সেৱাৰ নামত তুমি পাণবিলাক লোৱালা নাৰদে কৈছে বেদব্যাসক হে নাহি মন্দ কৰ্ম আৰু এইহাৰ সমান ইয়াতকে বেয়া কাম একো নাই এই পশুবিলাকৰ যে তুমি পাণ লোৱাইছা তুমি শাস্ত্ৰৰ বিচাৰ বুলি দেখুৱাই এইটো তোমাৰ জীৱনৰ প্ৰথম ভুল কাৰ বেদব্যাসৰ যি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি দ্বাদশস্কন্ধ ভাগৱত আমি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ অমৃত পান কৰিব পৰাৰ সুযোগ দিছে এইজন বেদব্যাসৰো প্ৰাৰম্ভতে ভুল হৈ গৈছে গতিকে ভুল হোৱাটো ডাঙৰ কথা নহয় ভুলটোক কৰি ভুলটোক স্বীকাৰ কৰি ভুলটোক শুধৰাই যদি লোৱা নাযায় তেতিয়াহ'লে সেইটোহে ডাঙৰ কথা বেদব্যাসে ভুলক স্বীকাৰ কৰিলে আৰু কি কৰিলে নাৰদৰ উপদেশ মানি ভুলৰ সংশোধন কৰি ল'লে গতিকে বৈষ্ণৱৰ চৰিত্ৰ শুনিব বিচাৰিছে কোনে ঋষি সমাজে যি যজ্ঞ কৰিছিল বেদব্যাসে প্ৰণয়ন কৰা এই বেদৰ মন্ত্ৰ তত্ত্ব মৰ্ম এইবিলাকক প্ৰতিপালন কৰিছিল কিন্তু ব্যাসৰ শুধৰণি হৈ গ'ল যজ্ঞ কৰা ব্ৰাহ্মণৰ শুধৰণি হোৱা নাই শুধৰণি কেনেকে কৰিছে বৈষ্ণৱৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি তেওঁলোকৰ জীৱনৰ শুধৰণিখিনি তেওঁলোকে সম্পাদন কৰিছে ভাগৱত শাস্ত্ৰ দোষবিলাকক গুণলৈ ৰূপান্তৰ কৰা হৈছে দুখবিলাকক ভগৱন্তৰ চৰণত অৰ্পণ কৰি সমস্ত পাপবিলাককে কি কৰি দিয়া হৈছে মহিমূল কৰি দিয়া হৈছে হে আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম হে নুবুজিলা তুমিও তত্ত্বমৰ্ম এ গৰিহিত কৰ্ম কহিলা ধৰ্ম বুলি এ তোমাৰ বচনে লোক এ নাখিল সমূলি ও স্বভাৱে লম্পট বিষয়ত অনুৰাগ এ স্বৰ্গ পাইব বুলি ৰঙে এ কাটে সংসা কি বুলি কৈছে তুমি দেখুওৱা ভুল পথৰ দ্বাৰা মানুহ ভকত নহল কি হল তেওঁলোকৰ চৰিত্ৰ লম্পট হল লম্পট মানে বেয়া চৰিত্ৰ বেয়া স্বভাৱ বোলে কেনেকে হল বোলে হাঁহ ছাগলীবিলাক কাটি কাটি এই জীৱবিলাক বধ কৰি এই তমগুণী খাদ্যবিলাক খাই খাই তেওঁলোকে কেৱল স্বৰ্গখনকে চাই থাকিবলৈ ললে ঈশ্বৰৰ চৰণৰ ফালে আৰু তেওঁলোকৰ মন নাই এ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ এ পুণ্য ক্ষীণ ভলে নাই এ নৰকত মজৈ ও যদি জ্ঞানী গণে তাক এ কৰৈ নিবাৰণ ও আউৰ তাৰ বাক্য মানুহে কোনোজন জ্ঞানী লোকে যদি কৈছে যে জীৱবিলাক বধ কৰাটো পাপ জীৱ বধ কৰি সুখৰ কাৰণে কৰ্ম কৰাটো দুখ ৰচনা কৰাৰ ব্যৱস্থা এনে কৰ্মই কাকো সুখী কৰিব নোৱাৰিব তেতিয়া কি কয় জানা হে বেদব্যাস কোনে কৈছে দেৱঋষি নাৰদে কৈছে তুমি কৰা ভুলটো যদি গুণী মানি জনে কোনোবাজনক আঙুলিয়াই দেখুৱাই দিয়ে সেইজনক মুখলুঙা কৰে সেইজনক ভেঙুচালি কৰে বোলে কি বুলি এওঁ ব্যাসতকেও পণ্ডিত ওলালে হয়নে নহয় বাৰু হয়নে
গতিকে বিয়াখতকৈও পণ্ডিত ওলালে বুলি কোৱাটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ সমাজতে এতিয়া এনেকুৱা লোকো ওলাইছে গুৰু দুজনাতকৈও ওপৰত তেওঁলোক। সন্ধ্যাখন এজনে ফোন কৰি আমাৰ লগত বাৰ্তালাপ কৰিছে। তেওঁ মানে কৈছে বোলে শংকৰদেৱে ভাগৱত ভাগ বোলে অৰিজিনেল ভাগত অনুবাদ নাই কৰা নহয়। আমাক কৈছে। মই বোলো গুৰুজনাতকে যদি আপুনি ওপৰলৈ গৈছে ভৱিষ্যতে কোনোদিন আমালৈ ফোন নকৰিব। আমি যাক গুৰু হিচাপে ভগৱান হিচাপে যাক হৃদয়ত স্থান দিছোঁ সেইজনতকৈ যদি কোনোবা ওপৰলৈ গৈছে তেতিয়াহ'লে সেইজনৰ লগত আমাৰ কেতিয়াও একো সম্বন্ধ থাকিব নোৱাৰে। কাৰণ গুৰুতকৈ ওপৰত কাৰো স্থান নাই। সেইটো কাৰণে এতিয়া বেদব্যাস হ'ল সকলোৰে গুৰু। গুৰুজনৰ ভুল হৈছে বুলি শিষ্যই যদি দেখুৱাই দিবলৈ যায় তেতিয়াহ'লে উপুঙা কৰিবই, বেঙুচালি কৰিবই, হয়নে বাৰু? কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কিমান মহান ঈশ্বৰীয় গুণৰ গৰাকী। বেদ বেদান্ত দৰ্শন সমস্ত শাস্ত্ৰৰ যি নিৰ্গুণ অদ্বৈতবাদ এক ঈশ্বৰ তত্ত্ব, এই অদ্বৈতবাদ এক ঈশ্বৰ তত্ত্বটো তেখেতে আমাক আনি দিছে। বোলে কি এক দেও এক সেও এক বিনে নাই কেও। এজন ঈশ্বৰৰ বাহিৰে আমাৰ গুৰু ধৰ্মত কোনো দেৱ দেৱী এইবিলাকৰ কোনো স্থান নাই। কেৱল এক কৃষ্ণদেৱৰ চৰণ ভজিলেই আমি সমস্ত জীৱ উদ্ধাৰ হ'ব পাৰিম। হে ৰাম স্বভাৱে লম্বত ইয়ত অনুৰাগ এ স্বৰ্গ পাইলো বুলি ৰঙে একাতে সংসা এ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ এ পুণ্য ক্ষীণ ভলে নাই এ নৰকত মজৈ এ যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ হে আউৰ তাৰ বাক্য গণ হে মানুহে কুজন হে বুলৈ উপলম্ব কৰি বচন খণ্ডিত হে ব্যাসতো অধিক ভৈল হে সন্তে পণ্ডিত হে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক হে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক হে সিজিল তোমাত ঋষি পৰম অন্যায় হে নুহি সুচিত তোমাৰ নিজৰ অনিষ্ট নিজেই কৰিলা, তোমাৰ নিজে কৰা কৰ্মৰ ফল তুমি নিজেই ভুগিছা। সেইটো কাৰণে তোমাৰ চিত্তটো স্থিৰ হোৱা নাই। হে বেদব্যাস, মই তোমাক তোমাৰ ভুলটো আঙুলিয়াই দিম। তুমি এতিয়া তোমাৰ এই ভুলটোৰ শুধৰণি কৰা। ভাগৱত সকলোকে শুদ্ধ আৰু পবিত্ৰ কৰিব পৰা অমৃত। এইটো কাৰণে দেৱঋষি নাৰদ এজন নিজেই মহাভাগৱত ভগৱত মূৰ্তি মাতৃৰ গৰ্ভত থাকোঁতে ভাগৱত শিক্ষা দিছে কাক? প্ৰহ্লাদক। গতিকে এনেজন ঈশ্বৰ প্ৰভুৰ যদি কেনেবাকে সান্নিধ্য পায় টিকালজ্ঞ ঋষি বেদব্যাসৰ সমস্ত ভুলৰ শুধৰণি হৈ যায়। হে মূৰ উপদেশে ভাগৱত শাস্ত্ৰ হে প্ৰচাৰক গোবিন্দৰ হে গুণ নাম মাত্ৰ হে শ্ৰৱণ কীৰ্তনে তাৰ তৰূপ নিশেষ হে দুৰহুক তোমাৰ হে নৰ মহাক্লেশ হে যজ্ঞ বিভকত নৱবিধ মাধৱ হে শ্ৰৱণ কীৰ্তন তাতো হে মহামুখ্যত হে অৰ্চন বন্দন ধ্যান সমস্ততে কৰি হে যশ কীৰ্তন গায়তি হে কৃষ্ণ সুন্ত হৰি।
ছাৰ হা এই হৰি সন্তুষ্ট হৈ থাকোঁতে জলযোগান ব্যৱস্থাটো কৰি দিওঁ নেকি ক কৃষ্ণ অ হৰি অ ৰাম আমি সেৱাখন লৈ লওঁ লৈ লওক হে ৰাম ভকতে যতে গাৱৈ গুণ নামৰ ছয় হে তাৰ মালা গাজি ভন্ত কৃপাময় কৃষ্ণ কৃষ্ণ সেই কৃপালু ভগত বৈষ্ণৱ সমস্ত সেই সৈকীয় সমস্তই আপোনাৰ সবৰ চৰণত ভগৱন্তৰ চৰণত এভুগি সেৱা ধৰিছে জলযোগৰ নিমিত্তে আমি ভগৱন্তৰ চৰণত সেৱাভুগি অৰ্পণা কৰি অ হৰি অ ৰাম কৃষ্ণ হে ৰাম হে ব্যাস এ মূৰ উপদেশে কৰা এ ভাগৱত শাস্ত্ৰ এ প্ৰচাৰক গোবিন্দৰ এ গুণ নাম মাত্ৰ হে বেদব্যাস তোমাৰ ভুলটো শুধৰাই লোৱা তুমি হংস চাকৰ কাটি জীৱবধ কৰি তুমি এই দেৱকৰ্ম সাধন কৰাৰ তুমি যিবিলাক পথ বৰ্তাইছিলা এইবিলাকৰ পৰা তোমাৰ পাপ অৰ্জন হ'ল তুমি এটা মোৰ উপদেশ মানি তুমি এটা শুদ্ধ ধৰ্ম ৰচনা কৰা আৰু শুদ্ধ শাস্ত্ৰ প্ৰণয়ন কৰা মই তোমাক উপদেশ দিছোঁ বোলে কি কেৱল কৃষ্ণৰ গুণ কীৰ্তন কৃষ্ণৰ গুণনাম যশ শ্ৰৱণ কীৰ্তনৰ তুমি যদি শাস্ত্ৰ প্ৰণয়ন কৰা সেই শাস্ত্ৰই তোমাক উদ্ধাৰ কৰিব জগত উদ্ধাৰ কৰিব বোলে কি ভগৱান কৃষ্ণই গলত কি পিন্ধে জানা তা বেদব্যাসে কৈছে বোলে মই নাজানো ভগৱান কৃষ্ণই গলত পিন্ধে তেওঁৰ যি পুণ্যময় নাম তেওঁৰ ভকতে শ্ৰৱণ কীৰ্তন কৰে সেই নামৰ মালা পিন্ধে আৰু সেই নামৰ মালা পিন্ধি তেওঁ কি কৰে ভকতক আশীৰ্বাদ দান কৰে সেইটো কাৰণে তুমি গোবিন্দৰ গুণ নাম যশৰ যি ভাগৱত শাস্ত্ৰ এই শাস্ত্ৰ এইবাৰ তুমি একান্ত চিত্তে প্ৰণয়ন কৰা এ শ্ৰৱণ কীৰ্তনে এ তৰুপ নিশেষ এ দূৰহুক তোমাৰ হে নৰ মহাক্লেশ এ যজ্ঞ বিভকত নৱবিধ মাধৱৰ এ শ্ৰৱণ কীৰ্তন হে মহামুখ্যত হে অৰ্চন বন্দন ধ্যান সমস্ততে কৰি হে যশ কীৰ্তনতে অতি হে তুষ্ট হৰি হৰি সন্তুষ্ট হয় তেওঁ সন্তুষ্ট কৰিবৰ কাৰণে নৱবিধা ভক্তি আছে কিন্তু তাৰ ভিতৰতে মুখ্য শ্ৰৱণ কীৰ্তন গতিকে তুমি হৰিক সন্তুষ্ট কৰিব পাৰিলেই তোমাৰ দুশ্চিন্তা দূৰ হ'ব মন শান্ত প্ৰশান্ত হ'ব সেইটো কাৰণে তুমি কি কৰা গোবিন্দৰ গুণ নামত যুক্ত শাস্ত্ৰ প্ৰণয়ন কৰি এই গোবিন্দৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন ধৰ্মৰ তুমি কি কৰা প্ৰচাৰ কৰা বেদব্যাসক দেৱঋষি নাৰদে ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত সেই উপদেশ দিছে হে ৰাম এই ভকতে যতে গাৱৈ হে গুণ নাম ছয় হে তাৰ মালা গান্ধী আপিন ভন্ত কৃপাময় অ হৰি অ কৃষ্ণ হে ৰাম হেন জানি ব্যাসৰে তুমি সৰ্বজান অনিৰ্মিউক শাস্ত্ৰ কৃষ্ণ হে কীৰ্তন প্ৰধান সেইফালৰ পৰা দিওঁ নাই এতিয়া নহয় কাৰোবাৰ সামৰি ল'ম হে হেন জানি ব্যাস ঋষি হে তুমি সৰ্বজান হে নিৰ্মৃগ শাস্ত্ৰ কৃষ্ণ হে কীৰ্তন প্ৰধান
যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ এই উচিষ্ট কৰ্তটো কৰি শিশি অপবিত্ৰ। এটা বেদব্যাসক দেখুৱাই দিলে তুমি প্ৰণয়ন কৰা বস্তুবিলাক কিমান অপবিত্ৰ আছিলে। বোলে কি যি শাস্ত্ৰ কৃষ্ণৰ গুণ আৰু নাম নাই সেইবিলাক বোলে কি ডাষ্টবিনৰ নিচিনা। উচিষ্ট তত্ত্ব, উচিষ্ট তত্ত্ব মানে কি যিবিলাক বস্তু আমি খাই বৈ এৰাৰ পাছত এইবিলাক বৰ্জিত বুলি আমি আঁতৰত পেলাই দিওঁ, যিবিলাক কোনোদিন আকৌ চুবলৈও বিচৰা নহয় আৰু চাবলৈও বিচৰা নহয়। সেইটো কাৰণে বেদব্যাসক এই শিক্ষা দিছে যি শাস্ত্ৰত কৃষ্ণৰ নাম নাই, কৃষ্ণৰ গুণ নাই, কৃষ্ণৰ যশ নাই, সেই শাস্ত্ৰ উচিষ্ট গৰ্তৰ দৰে সি জগতৰ কেতিয়াও মংগল কৰিব নোৱাৰে। হে ৰাম কাকতুল্য কামী পুৰুষৰ তাতৰতি এ ভকতৰ নাহি তাত এই অভিলাষমতী। কাকতুল্য মানে কাউৰী আৰু শিয়ালৰ নিচিনা। বোলে কি যিবিলাক কেৱল কামনা বাসনা লোভ লালসাতে থাকে, এই কাউৰী আৰু শিয়ালৰ নিচিনাকে খল স্বভাৱৰ, সেইসকলৰ কি কথাত যদি কামনা বাসনাযুক্ত কথাতে যদি হৰি কৃষ্ণ। গতিকে কামনা বাসনাযুক্ত ভাৱনাবিলাক আমাৰ হৃদয়ত কেতিয়া সবল হ'ব? যেতিয়া আমাৰ হৃদয়ত কৃষ্ণ ভাৱনা নাথাকিব। আমাৰ হৃদয় মন্দিৰত যেতিয়া কৃষ্ণৰ সেৱাৰ বন্তি নজ্বলিব, আমাৰ হৃদয় মন্দিৰত যেতিয়া কৃষ্ণৰ গুণনাম যাওক শ্ৰৱণ কীৰ্তন নহ'ব, তেতিয়া আমাৰ মনলৈও লোভ লালসা কাম বাসনা এইবিলাক কি হ'ব? বেছি শক্তিশালী হৈ আহিব। ভাগৱত শাস্ত্ৰই সমস্ত জীৱক পবিত্ৰতাৰ ভাগ দিব বিচাৰিছে। এই ভাগৱত শাস্ত্ৰই আমাক যি ঈশ্বৰ ভক্তিৰ, ঈশ্বৰ সেৱাৰ, ঈশ্বৰ চৰণ উপাসনাৰ যি শুদ্ধ এক সবল আমাক পদ্ধতি আমাৰ মাজলৈ আনিছে, এই পদ্ধতিয়ে, এই ব্যৱস্থাই আমাৰ গীত, আমাৰ গাঁও, আমাৰ সমাজ এই সকলোখিনিকে স্বচ্ছ কৰিব। সেইটো কাৰণে বায়ুটো যদি শুদ্ধ হয় তেতিয়াহে ৰোগমুক্ত হ'ব। নহ'লে বায়ুৰ ভয়ত কৰোণাৰ সময়ত প্ৰত্যেকে দুখন দুখন মাস্ক মাৰি ল'ব লগা হৈছিলে। বেয়া বায়ুৱে কেনেবাকৈ আমাৰ ওচৰলৈ মৃত্যু আনে নেকি? হয়নে বাৰু? খং ৰাগ দেশ অহংকাৰ এইবিলাকত আমাৰ দেহৰ বায়ুবিলাকো প্ৰদূষিত হয়। আমি নিশ্বাসত সেই বায়ু এৰি দিওঁ, এই বতাহবিলাকো প্ৰদূষিত হৈ যায়। এই প্ৰদূষিত বতাহটোক যদি আমি শুধৰাই নলওঁ তেতিয়াহ'লে ইয়াত ৰোগ ব্যাধি অপায় অমংগল বিভিন্নবিলাক ঘটিবলৈ ল'ব। বতাহ শুধন কিহে কৰিব? ভগৱানৰ গুণ নাম যশে কৰিব। এই শব্দময় ধূলি বালিৰ অপবিত্ৰতাবিলাকক দূৰ কৰি ঈশ্বৰৰ আনন্দময় তত্ত্বক প্ৰকাশ কৰিব। সেইটো কাৰণে নাম যদিও নিৰ্গুণ, নাম ক'ত ৰৈছে? ৰহস্যত ৰৈছে। বিজ্ঞানেও যাক ঢুকি নাপায় সেয়াই ভগৱানৰ নাম। ই বিজ্ঞানতকৈও ওপৰত। সেইটো কাৰণে নাম কি? নাম ৰহস্যযুক্ত বস্তু। লোৱাজনেও বুজিব নালাগে ইয়াৰ মহিমা কিমান, শুনাজনেও বুজিব নালাগে ইয়াৰ মহিমা কিমান। বোলে কি নামৰ মহিমা ভগৱানেও নাপায় পাৰ। ইমান অনন্ত মহিমাযুক্ত এই ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ তত্ত্ব ভাগৱতৰ প্ৰথম স্কন্ধত আমাক বেদব্যাসে ভুলৰ শুধৰণি কৰি দেৱৰ্ষি নাৰদে গুৰুৰ আসনত বহি আমাক এইখিনি কথাৰ ভাগ দিছে। হে ৰাম এক যিটো বাক্যে আছে গুণ নাম মাধৱৰ, শিশি বাক্যে হৰৈ পাপ এ জনসমূহৰ, এ ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, এ কহিলো স্বৰূপে বেদান্ত এ তৰু তত্ত্ব অৰ্থ। বেদান্তৰ যিটো তত্ত্ব সেইটো দেৱৰ্ষি নাৰদে জানে। নাৰদ কি? নাৰদ এজন বৈষ্ণৱ।
নাৰদৰ ভক্তিৰ সংস্কাৰ কেতিয়াৰ এই জন্মৰ নহয়, আগৰ জন্মৰেই। আগৰ জন্মতেই যি ভক্তিৰ সংস্কাৰৰ যোগেদি পুণ্য সাধন কৰিছে, সেইজন দেৱঋষি নাৰদে সেই পুণ্যৰ ভাগ সমস্ত জগতবাসীক দিয়াৰ ব্যৱস্থা কৰিছে। সেইটো কাৰণে তেখেতে কৈছে বেদান্তৰ তত্ত্ব হ'ল কৃষ্ণৰ গুণনামজক। এই কৃষ্ণৰ গুণনামজক যদি শ্ৰৱণ কীৰ্তন কৰা, ই বেদৰ ৰহস্যকো কি কৰে? প্ৰকাশ কৰে। হে ৰাম হে স্বধৰ্মকো তেজি ভজই, থাকি গৈছে হে আবে অনাদৰি জ্ঞান এ স্বধৰ্ম নিশেষ কেৱলে দিও হে তীৰ উপদেশ। কি বুলি কৈছে? আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ। তুমি যিবিলাক আদৰ কৰি দেখুৱাইছিলা জ্ঞানৰ পথ, কৰ্মৰ পথ, তুমি এইবিলাকক আৰু তুমি এবাৰ আদৰ নকৰিবা। এইবিলাক আদৰ কৰাৰ কাৰণে তুমি অস্থিৰ হ'লা। এইটো কাৰণে জ্ঞান, কৰ্ম আৰু দান, তপ, ব্ৰত, যজ্ঞ, তুমি এইবিলাকক এবাৰ তুমি আদৰণি কৰিব নালাগে। তুমি এবাৰ আদৰণি কিহৰ কৰা? ভগৱন্তৰ গুণ নাম যশৰ। ভগৱন্তৰ গুণ নাম যশৰ যদি তুমি আদৰণি কৰি এইবিলাকৰ যদি কেনেবাকে তুমি জয় জয়কাৰ কৰি দিয়া, হে বেদব্যাস, তোমাৰ সকলো ভুলৰ সংশোধন হৈ যাব। হে ৰাম ভকতি শিকৰ সংসাৰৰ দুখ নাশ, এ ভকতিৰ প্ৰভাৱ হে নিউৰি শিপিয়াস, হে স্বধৰ্মকতে জীৱই কৃষ্ণক সম্প্ৰতি তাৰো প্ৰেম পূৰ্ণ দেৱে হে নভৈল ভকতি। নাৰদে এটা সবল যুক্তি আগবঢ়াইছে। কি যুক্তি আগবঢ়াইছে? যে ভকতিৰ মহিমা কিমান গভীৰ তুমি এবাৰ বুজি লোৱা। কোনোবাজনে স্বধৰ্ম ত্যাগ কৰিছে। কি স্বধৰ্ম? পশু বলি দি যজ্ঞ কৰা তেওঁলোকৰ স্বধৰ্ম আছিলে। তপ ব্ৰত আদি কৰাটো তেওঁলোকৰ স্বধৰ্ম আছিলে। সেই স্বধৰ্ম ত্যাগ কৰি তেওঁলোকে কি কৰিলে? ভাগৱত শাস্ত্ৰই যিটো শুদ্ধ ধৰ্ম দিছে সেই ধৰ্মটোক আদৰ কৰিলে। কি কৰিলে? ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আৰম্ভ কৰিছিলে। ভালকে অনুশীলন নহলে মৃত্যু হৈ গ'ল। তেতিয়া নাৰদে কৈছে নাম শ্ৰৱণ কীৰ্তন কৰি যদি আধৰুৱাতেও মৃত্যু হৈছে, বোলে সেইজনৰ মহিমাৰ তুমি সীমা নোপোৱা। অন্য কৰ্ম আধৰুৱা হলে তাত পাপ সঞ্চয় হয়। নাম গুণ শ্ৰৱণ কীৰ্তন যদি আধৰুৱাও হৈছে, তেতিয়াও তাৰ পৰা পুণ্যৰ ভাগহে লাভ হয়। কোনে কৈছে? দেৱঋষি নাৰদে কৈছে বেদব্যাসক। হে ৰাম হে স্বধৰ্মকো তেজি ভজই কৃষ্ণক সম্প্ৰতি হে তাৰো প্ৰেম পূৰ্ণ দেৱে হে নভৈল ভকতি। হে ভৈল ভস্ত যদি বাৱল পথে গৈল প্ৰাণ, এই কথাটো কৈছে। হে ভৈল জানা নাহি তথাপিতা হে হাৰ অকল্যাণ। তেতিয়াও তাৰ অকল্যাণ নহয়। যদি সি নাম বস্তু শ্ৰৱণ কীৰ্তন কৰিলে, আকৌ কৰিম বুলি মনত আশা ৰাখিছিলে, কিন্তু সেয়া কৰিবলৈ নাপাওঁতে তাৰ মৃত্যু হ'ল, তেতিয়াও তাৰ অকল্যাণ নহয়। বোলে কিয়? সি উদ্ধাৰহে হ'ব। কেনেকে উদ্ধাৰ হ'ব? বোলে তাৰ নামৰ প্ৰতি মনত এটা প্ৰেম ভাৱ থাকি গ'ল। এই নামৰ প্ৰতি থকা প্ৰেম ভাৱটোৱেই সেই জীৱটোক কি কৰিব? পুণ্যৰ ভাগ দিব। হে উদ্ধ বাহু কৰি কৰো হেৰা অংগীকাৰ, হে অধম জাতিত যদি হে জন্ম ভৈলা তাৰ, অজ্ঞানীটো কৰ্মটো কৰি হে তথাপি অধিক হে দেৱৰ বন্দনী যিটো হে ভকতি ৰসিক, হেন জানি মহাবুদ্ধিমন্ত যিটো জন এ ভকতিৰ অৰ্থ মাত্ৰ এ কৰো কযতন।
একালে কৰ্মে মিলাইবে ক বিষয়ক সুখ এ উপদেশী লোক কৃষ্ণ সন্মুখ হৰিনাম হে ৰাম হে ৰাম বেদব্যাসক কোৱাৰ লগতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা সমস্ত জনকেই দেৱঋষি নাৰদে উপদেশ দি গ'ল। যদিহে মই স্বৰূপ দেৱঋষি নাৰদৰ উপদেশ তোমালোকে শুনিছা, মই অৰ্থাৎ দেৱঋষি নাৰদে কিকালজ্ঞ ঋষি বেদব্যাসক ভগৱান কৃষ্ণৰ গুণনাম যশযুক্ত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে উপদেশ দিছো। এই উপদেশ যি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে সকলোকে দিছো। গতিকে সেই উপদেশী লোক এই ভাগৱত শাস্ত্ৰত নাৰদে সমস্তজনকে উপদেশী লোক বুলি কৈছে। আৰু উপদেশী লোকসকলক কি বুলি কৈছে যে তোমালোক কৃষ্ণক সন্মুখ হোৱা। কৃষ্ণক সন্মুখ কেনেকে হ'ব লাগিব? ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব, ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, আৰু লগতে এই গুৰু গৃহলৈ আহি আমি ইয়াৰ পুণ্য যিকণ পবিত্ৰ বতাহ, এই বতাহকণ আমি সেৱন কৰিবলৈ পাব লাগিব।